हेलो स्टूडेंट्स मैं तुम्हारे सौरभ सर आशा करूँ तुम्हारे सबे भाले आसा फार्स्ट अफ ऑल सॉरी बिकज केदिन अलग देरी हो गल मैं पेड बेस्ट स्टूडेंटर कारण स्पेशली কৈ আছো बिकज আপোনালোকে মাজতে বাৰু কেদিন গ্যাপ হৈ গল মোৰ ক্লাছ পাওঁতে কোকৰাঝাৰত প্ৰব্লেম চলি আছিল বা কিবা এটা আনৰেষ্ট এটা আছিল আৰু নিশ্চয়কৈ আপোনালোকে গমে পাইছে এইটো কাৰণে অলপ ইন্টাৰনেট ফেচিলিটি বন্ধ আছিল বহুত অলপ ই হল যি হোক বাৰু সো যেহেতু মাজত অলপ কেদিন গ্যাপ হৈ গল সো মই এবাৰ কি কৰো যে আমাৰ অসম হিষ্ট্ৰি আসাম হিষ্ট্ৰি দুটা ক্লাছ হৈছে আজি ক্লাছ নম্বৰ 3 বাট যেহেতু মাজত অলপ গ্যাপ হৈ গল মই এটা কাম কৰো কুইক এটা ৰিভিজন আগতে দি দিও ক্লাছ নম্বৰ 1 আৰু ক্লাছ নম্বৰ 2 আমি যিমানখিনি বস্তু আমি ডিসকাস কৰিছো এটো এটা কুইক ৰিভিজন আগতে দি দিও কুইক ৰিভিজন দিয়াৰ পিছত আমি ক্লাছ নম্বৰ 3 আমি স্টাৰ্ট কৰিম ওকে ঠিক আছে সব আৰু এটা কথা 4 নম্বৰ ক্লাছ বিকজ আপোনালোকে ইতিমধ্যে পেইড বেস্ট স্টুডেন্টৰ ভিতৰত বহুত কেইজনে এটো মোক পাৰ্সোনালি মেসেজ কৰিছে স্যার আসাম হিষ্ট্ৰি আৰু ইন্ডিয়ান পলিটিৰ পিডিএফ আপুনি দিব বুলি কৈছিলে এতিয়ালৈকে পোৱা নাই কেতিয়া পাম সো আজি 3 নম্বৰ ক্লাছ হ'ব আসাম হিষ্ট্ৰি আপুনি অহাকালি বা পৰখিৰ ভিতৰত 4 নম্বৰ ক্লাছ পাই যাব সো 4টা ক্লাছ হোৱাৰ পিছত আপুনি অসম হিষ্ট্ৰি মানে আসাম হিষ্ট্ৰিজ পিডিএফ আপোনালোকে পাই যাব প্ৰথম কথা সিমিলারলি ইন্ডিয়ান পলিটিৰ 4টা ক্লাছ হোৱাৰ পিছত আপোনালোকে ইন্ডিয়ান পলিটিৰ পিডিএফ পাই যাব ক্লিয়াৰ ওকে আহক এতিয়া আমি ফার্স্ট দুটা ক্লাছত আমি কি পঢ়িছিলো ফার্স্ট অফ অল আমি আসাম হিষ্ট্ৰি পঢ়াৰ আগতে ফিজিওগ্ৰাফি পঢ়া হৈছিল ফিজিওগ্ৰাফি মানে আমাৰ অসম হিষ্ট্ৰিৰ ল্যাটিটিউড লংগিটিউড আমাৰ অসমৰ ল্যাটিটিউড লংগিটিউড ওপৰৰ ল্যাটিটিউড তলৰ ল্যাটিটিউড লংগিটিউড কি আছে নেইবাৰিং কান্ট্ৰিজ হয়নে আৰু ষ্টেট কি আছে আমাৰ এইবিলাক পঢ়া হৈছিল ওকে নেক্সট আমি কি পঢ়িলো যে পিৰিয়ডাইজেশ্যন আমাৰ তিনিটা পাৰ্টত ডিভাইড কৰা হয় এনসিয়েন্ট হিষ্ট্ৰি মেডিয়েভেল হিষ্ট্ৰি আৰু মডাৰ্ণ হিষ্ট্ৰি হয়নে আহোমৰ সময়খিনি আমি মেডিয়েভেল হিষ্ট্ৰিত পঢ়ো আৰু তাৰ আগৰ বস্তুখিনি এপিক্সৰ পৰা ৰামায়ণ মহাভাৰতৰ পৰা আহোম হিষ্ট্ৰি মানে আহোম আমাৰ অসমত নাহালৈকে আমি বস্তুখিনি আমি এনসিয়েন্ট হিষ্ট্ৰিত পঢ়ো আৰু আহোম হিষ্ট্ৰি যোৱাৰ পিছত আমি ইয়াণ্ডাবু টিটি হয়নে ইয়াণ্ডাবু টিটিৰ পৰা ইন্ডিপেন্ডেন্স নোহোৱালৈকে আমি বস্তুখিনি আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰিত পঢ়া হয় আৰু ওকে নেক্সট আহক সোর্সেস অফ এনসিয়েন্ট আসাম হিষ্ট্রিজ আমি আমার এনসিয়েন্ট আসাম হিষ্ট্রির সোর্সেস মানে কোৰ পৰা আমি বস্তুখিনি আমি গম পাম যে কেনেকৈ কি আছিল কি নাই আৰু সো এই চাৰিটা বস্তু আছিল বেসিক্যালি আৰ্কিওলজি এপিগ্ৰাফি লিটাৰেচাৰ ফৰেন একাউন্টস হয়নে এইবিলাক লৈ আমি অলৰেডি আমাৰ ভিডিওটো চাই লওঁ মই কুইক ৰিভিজন এই কাৰণে কৰাই আছো যাতে কি ডিসকাস কৰা হৈছে তো বস্তুখিনি মাথাত সোমাই যায় আৰু অলৰেডি এইবিলাক কিন্তু আপোনালোকে ডিটেইলছত কৰা হৈছে ফাৰ্স্ট দুটা ক্লাছত এবাৰ চাই ল'ব পেইড বেস্ট স্টুডেন্টৰ আপোনালোকে নিশ্চয়কৈ চাব পাৰে যিসকলে ইউটিউবত চাই আছে তেখেতসকলেও কিন্তু অলৰেডি ধুনীয়াকৈ আসাম হিষ্ট্ৰি প্লেলিষ্ট বনোৱা আছে ক্লাছ নম্বৰ 1 ক্লাছ নম্বৰ 2 দুটাই আপলোড কৰা আছে এবাৰ চাই ল'ব আৰু ঠিক আছে ওকে নেক্সট আহক এনসিয়েন্ট আসাম হিষ্ট্ৰি আমি গম পাওঁ যে আমাৰ অসমৰ আগৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপা আৰু প্ৰাগজ্যোতিষপুৰ ইয়াৰ পিছত অসম নাম দিয়া হ'ল সো প্ৰাগজ্যোতিষপুৰ নামটো দিয়াৰ বাবে কেইটামান থিওৰিজ আছিল কি বাবে কিহৰ কাৰণে প্ৰাগজ্যোতিষপুৰ নাম আছিল কিহৰ বাবে কামৰূপা নাম দিয়া হৈছিল এই থিওৰি কেইটা অলৰেডি আমি ধুনীয়াকৈ ডিসকাস কৰা হৈছিল হয়নে নাই এইবিলাক এবাৰ নিশ্চয়কৈ এবাৰ চাই ল'ব আকৌ যদি পাহৰি গৈছে এবাৰ ভালকৈ চাই ল'ব বিকজ অলৰেডি ডিসকাস কৰা হৈছে বাৰু ওকে নেক্সট কামৰূপা নামটো কি কেনেকৈ আহিল কি আহিল আসাম বা অসম নামটো ক'ৰ পৰা আহিল হেতু আমি অবভিয়াসলি অসম নামটো বাৰু আহোমৰ পৰাই মেইনলি আমি ৰিলেট কৰিব পাৰো বাট আৰু কেইটামান থিওৰিজ আছে যিবিলাক ইয়াতে মেনশন কৰা আছে ওকে ঠিক আছে সো এক্সটেন্ট অফ প্ৰাগজ্যোতিষা কামৰূপা আমাৰ প্ৰাগজ্যোতিষপুৰ বা কামৰূপা কিংডম যে আমি কম অসম এই আজিৰ দিনত যেটো অসমৰ যেটো বাউন্ডাৰী এই সময়ত কিন্তু বাউন্ডাৰী বহুত বেছি আছিল কিমান দূৰলৈকে আছিল এটো আমাৰ ডিসকাশন কৰা হৈছিল নেক্সট আহক আপুনি ট্ৰেডিশনাল ৰুলাৰ্স অফ আৰ্লি হিষ্ট্ৰি আমাৰ অসমৰ ট্ৰেডিশনাল ৰুলাৰ্স কোন আছিল ৰজা কোন আছিল প্ৰথম ৰজা আমি কাক বুলি চিনি পাওঁ ফাৰ্স্ট আছিল বাৰু মহিৰংগ দানৱ হয়নে ফাৰ্স্ট ৰজা তেখেতৰ বিষয়ত আমি ডিসকাস কৰিছিলো মহিৰংগ দানৱ হয়নে তেখেতৰ আমাৰ জিএছ ৰোডত তেখেতৰ মাইৰাং পৰ্বত আজিলৈকে আছে বাৰু তেখেতৰ ক্যাপিটেল আছিল মহিৰাংকা হয়নে আৰু তেখেতৰ মানে তেখেতৰ সাকসেসৰ আফটাৰ মহিৰংগ দানৱ তেখেতৰ পিছত আহিছিল বাৰু ঘটকাসুৰা সম্বাসুৰা ৰত্নাসুৰা লাষ্ট আছিল বাৰু ঘটকাসুৰা এই ঘটকাসুৰা যে ৰজা আছিল তেখেতক কোনে ই কৰিলে তেখেতৰ লগত যুদ্ধ হৈছিল নৰকাসুৰৰ লগত নৰকাসুৰা তেখেতক মাৰাৰ পিছত নৰকাসুৰৰ নিজৰ ৰাজত্ব ষ্টাৰ্ট হৈছিল বাৰু ওকে নেক্সট আহক আপুনি নৰকাস লেজেন্ড এণ্ড দিস হিষ্ট্ৰি নৰকাসুৰৰ বিষয়ত আমি ডিসকাস কৰিছিলো যে ব্ৰহ্মাৰ যে বিৰিহা অৱতাৰ হয় এই অৱতাৰ আৰু মা মানে পৃথিৱীৰ পুত্ৰ হল আমাৰ নৰকা সো তেখেতে বহুত বেছি পাৱাৰফুল আছিল
হয়নে? ইয়াৰ পৰা নৰকা যেতিয়া লাহে লাহে বহুত তেখেতে যেতিয়া পাৱাৰফুল হৈ গ'ল, তেখেতে বহুত উৎপাত ষ্টাৰ্ট কৰিলে। এই নৰকাৰ ল'ৰা আছিল, নৰকাৰ ল'ৰা কোন আছিল বাৰু? নৰকা ভগদত্ত আছিল। এই নৰকাসুৰক কোনে বধ কৰিছিল? বধ কৰিছিল ভগৱান কৃষ্ণই বধ কৰিছিল, হয়নে নাই? ভগৱান কৃষ্ণই আহি নৰকাসুৰক বধ কৰিছিল আৰু তেখেতৰ পুত্ৰ ভগদত্তক ৰজা বনাইছিল। এই নৰকাসুৰে আপোনাৰ মা কামাখ্যাক বিয়া পাতাৰ কাৰণে প্ৰপ'জেল দিছিল, বিয়া পাতিব বুলি কৈছিলে। আৰু তাৰপিছত মা কামাখ্যাই তেখেতক চেলেঞ্জ দিলে যে যদি এটা ৰাতিৰ ভিতৰত যদি কামাখ্যা মন্দিৰলৈকে তেখেতে যদি বনাই দিব পাৰে, ৰাস্তা যদি বনাই দিব পাৰে, তেখেতৰ লগত বিয়া পাতিব। বাট এইটো লাষ্টলৈকে এইটো দেখা গৈছে তেখেতে বনাই দিব আৰু এনেকৈ অৱস্থা। আৰু ইমান স্পীডত কাম হৈ আছে বাৰু, আৰু ইমান তেখেতে পাৱাৰফুল আছিল, ৰাস্তা বনাই দিব এনেকুৱা অৱস্থা। ইয়াৰ পিছত এটা কুকুৰা, এটা আৰ্টিফিচিয়েল কুকুৰা বনাই পিনে মা কামাখ্যা কি কৰিলে যে তেখেতৰ পৰা মানে কুকুৰা মাত দিলে আৰু মানে ৰাতিপুৱা হৈ গ'ল। আৰু ইয়াৰ পিছত এই খঙত আৰু এই আমাৰ নৰকাসুৰে খঙত কি কৰিলে, এই কুকুৰাক কাটি পেলালে, বধ কৰিলে। আৰু এইকাৰণে আজিৰ দিনত আপোনালোকে যদি মা কামাখ্যা মন্দিৰত যদি দৰ্শনৰ বাবে যায়, যদি তাতে কুকুৰা কাটা বুলি এটা ঠাই পাব আপুনি, কুকুৰা কাটা, হয়নে? অ'কে, এইবিলাক অলৰেডি এবাৰ ডিছকাছ কৰা হৈছিল, এবাৰ চাই ল'ব। তাৰপিছত ভগদত্তক কৃষ্ণ ভগৱানে তেখেতক হেল্প কৰিলে ৰজা হোৱাৰ বাবে, তেখেতৰ দেউতাক বধ কৰি। আৰু এই ভগদত্ত আকৌ নিজৰ ছোৱালীৰ বিয়া দিলে কাৰ লগত? তোমাৰ কৌৰৱৰ ৰজাক, নাম কি আছে? দুৰ্যোধনৰ লগত তেখেতৰ বিয়া পাতিলে। এইকাৰণে মহাভাৰত যুদ্ধ ভগদত্ত কিন্তু কৌৰৱৰ হৈ কিন্তু যুদ্ধত গৈছিল। আৰু ভগদত্ত ইমান বয়স হৈছিল, তেখেতে ইমান বুঢ়া হৈ গৈছিল, বয়স হৈছিল যে তেখেতে এটা কাপোৰ এটা মাথাত বান্ধি, কপালত এটা কাপোৰ বান্ধি যুদ্ধত গৈছিল। কাৰণ কি? ৰিংকলছ হয় না, আমি যেতিয়া বুঢ়া হওঁ, যেতিয়া আমাৰ বয়স বেছি হয়, চ' এইবিলাক একেবাৰে চামৰা একেবাৰে হৈ যায়, মানে কি ক'ম আৰু, ৰিংকলছ বুলি আহি যায় আৰু। চ' চকুতে ঢাকি গৈছিল আৰু তেখেতে ইমান বুঢ়া হৈ গৈছিল আৰু মোটামুটি চাগে 150-200 বছৰ হৈছিল বাৰু। চ' এইটো তেখেতে কাপোৰ বান্ধি তেখেতে যুদ্ধ কৰাৰ বাবে গৈছিল, যাতে তেখেতে যুদ্ধ কৰিব পাৰে। আৰু ভগদত্ত বহুত পাৱাৰফুল এটা ৰজা আছিল, তেখেতক বধ কৰিছিল। মহাভাৰত যুদ্ধত তেখেতক বধ কৰিছিল। কোনে বধ কৰিছিল? অৰ্জুনে বধ কৰিছিল, হয়নে? অ'কে, এইবিলাক আমাৰ অলৰেডি ডিছকাছ কৰা হৈছে হা। তাৰপিছত ভগদত্তৰ ছাকচেছৰ কোন আছিল? বজ্ৰদত্ত আছিল। বজ্ৰদত্তৰ বিষয়ত আমি বহুত বেছি ইনফৰমেশ্যন আমাৰ নাই, আৰু তেখেতৰ সময়ত বহুত ইম্পৰ্টেণ্ট কিবা বস্তু হোৱা নাছিল আৰু। অ'কে, ইয়াৰ পিছত আপোনাৰ এইটো চলিলে। তাৰপিছত আপোনাৰ এই ৰজা আছিল বাৰু, বনসুৰৰ ৰজা আছিল হা, বনসুৰ মানে ৰজা আছিল। তেখেতে আপোনাৰ নৰকাসুৰৰ কণ্টেম্পৰাৰী, মানে নৰকাসুৰৰ একে সময়তে বনসুৰ বুলি এজন ৰজা আছিল বাৰু। আৰু নৰকাসুৰ ষ্টাৰ্টিঙতো ভাল আছিল, ভাল মানুহ আছিল, ৰিলিজিয়াছ মানুহ আছিল, ধাৰ্মিক মানুহ আছিল, মানুহ সেৱা কৰা মানুহ আছিল। বাট এই বনসুৰৰ লগত লগ পাই তেখেতৰ এটা ফ্ৰেণ্ডশ্বিপ হ'ল। আৰু ইয়াৰ পিছত ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত নৰকাসুৰ বেয়া হোৱা ষ্টাৰ্ট হ'ল, আৰু তেখেতৰ বেলেগ বেয়া হেবিট অহা ষ্টাৰ্ট হ'ল, মানুহক অত্যাচাৰ কৰা ষ্টাৰ্ট কৰিলে। চ' এই বনসুৰ আপোনাৰ তেখেতৰ ৰাজধানী আছিল শোণিতপুৰ। তাৰপিছত তেখেতে আছিল বাৰু আমাৰ শিৱ ভগৱানৰ ভক্ত আছিল, তেখেতে পৰম ভক্ত আছিল বাৰু। তো শিৱ ভগৱানে তেখেতক বৰদান দিলে যে তোমাৰ যদি কেতিয়াবা প্ৰব্লেম হয়, কিবা যদি অসুবিধাত যদি পৰা, মোক মাতিলে হ'ল, মই তোমাক হেল্প কৰিম। এতিয়া বনসুৰ যেতিয়া বহুত বেয়া হৈ গ'ল, বহুত কিবা কিবি ষ্টাৰ্ট কৰিলে আৰু অৰাজকতা ষ্টাৰ্ট কৰিলে, তেতিয়া কৃষ্ণ ভগৱানে তেখেতক কি হ'ল, বনসুৰৰ ছোৱালী আছিল এজন, বনসুৰৰ ছোৱালী আছিল, নাম আছিল উষা। এই উষা তেখেতে এটা সপোনত কি গম পালে যে সপোনত এইটো পালে যে এজন বহুত সুন্দৰ এজন ৰাজপুত্ৰ, হেণ্ডচাম ৰাজপুত্ৰ তেখেতে সপোনত দেখা পালে। আৰু ৰাতিপুৱা তেখেতে ক'লে যে মই কালি ৰাতি মই এনেকৈ এজন সপোনত মই প্ৰিন্স এজন ৰজাক মই দেখা পালোঁ, আৰু এই ৰজাৰ লগত মই বিয়া পাতিব লাগে। এই যে উষা আছিল বাৰু বনসুৰৰ পুত্ৰী, মানে পুত্ৰী সন্তান আৰু। চ' তেখেতৰ এজন মেইড আছিল, এজন ফ্ৰেণ্ড বুলি ক'ব পাৰে, নাম আছিল চিত্ৰলেখা। এই চিত্ৰলেখাৰ বহুত মেজিকেল পাৱাৰ আছিল, বহুত বেলেগ আৰু মেজিক জানা বা মেজিকেল পাৱাৰ তেখেতৰ আছিল। তেখেতে কি কৰিলে, এই উষা যেতিয়া সপোনত চোৱা ৰাজপুত্ৰৰ যেতিয়া বিৱৰণ দিলে, ডেছক্ৰিপশ্যন দিলে, এই চিত্ৰলেখা একৰ্ডিংলি বস্তুখিনি ড্ৰয়িং কৰিলে। ড্ৰয়িং কৰাৰ পিছত যেতিয়া উষাক দেখাইছে যে এনেকৈ নেকি, এইটোৱে আৰু মই কালি ৰাতি সপোনত তেখেতকে পাইছোঁ আৰু। চ' চিত্ৰলেখাই তেতিয়া নিজৰ মেজিকৰ পাৱাৰ দি তেখেতক ক'লে যে এই হ'ল বাৰু অনিৰুদ্ধ, তেখেতৰ নাম হ'ল অনিৰুদ্ধ, ভগৱান কৃষ্ণৰ নাতি, গ্ৰেণ্ডচন হ'ল। তাৰপিছত তেখেতে কিবা আৰু মেজিক লগাই এই অনিৰুদ্ধক কিডনেপ কৰি আপোনাৰ এই আমাৰ উষা মানে শোণিতপুৰক লৈ আহিলে। তো উষাক যেতিয়া অনিৰুদ্ধ চালে আৰু ফাৰ্ষ্ট টাইম, তো লাভ এট ফাৰ্ষ্ট চাইট, তেখেতে উষাক বহুত ভাল পালে। উষাটো অলৰেডি তেখেতক সপোনত চাই পিনে ভাল পোৱা আছিলে বাৰু। তো তেখেতৰ মাজত এটা ধুনীয়া এটা লাভ ৰিলেশ্যন এটা হৈ গ'ল। এতিয়া বনসুৰে যেতিয়া গম পালে যে অনিৰুদ্ধই বাৰু এনেকৈ আহিছে বাৰু, তেখেতে কৃষ্ণ ভগৱানৰ তেখেতক বন্দী বনাই লৈছে।
এতিয়া অনিৰুদ্ধও পাৱাৰফুল আছিল, তেখেতেও বহুত টাইমলৈকে লৰাই কৰিছিল, বহুত কেইজনক সৈন্য সামন্তক যিমান আছিল তেখেতক ই কৰি, বাট যেহেতু বনচুৰা শিৱৰ ভগৱান, শিৱ ভগৱানৰ ভক্ত আছিল, তেখেতৰ বহুত পাৱাৰফুল আছিল। এনেকৈ কোৱা হয় তেখেতৰ বোলে 1000টা বোলে হাত আছিল, যিটো তেখেতে মৃদাংগ বনোৱা আছিল। যেতিয়া ভগৱান শিৱ যেতিয়া তাণ্ডৱ নৃত্য কৰিছিল, মা সতী যেতিয়া মানে মানে জুইত যেতিয়া নিজক ই কৰিলে আৰু আহুতি দিলে, আৰু এই ডেড বডি লৈ, মা সতীৰ মৃতদেহলৈ তেখেতে তাণ্ডৱ নৃত্য যেতিয়া কৰিছিল, এই তোমাৰ বনচুৰা তেতিয়া মৃগাংগ বজাইছিল, হয়নে? বনচুৰা বহুত পাৱাৰফুল আছিল। তেখেতে অনিৰুদ্ধক লাষ্টলৈকে বন্দী বনাই লৈছে। যেতিয়া ভগৱান কৃষ্ণই গম পালে যে ভগৱান কৃষ্ণই, বলৰাম চবে মিলি এটাক কৰিলে বনচুৰাৰ ওপৰত, এতিয়া ভগৱান কৃষ্ণই বাৰু ভগৱান বুলি, ভগৱান আৰু কি আৰু, বনচুৰা যিমানে পাৱাৰফুল হওক কৃষ্ণৰ লগত আৰু সম্ভৱ নহয়। কি হ'ল যে কৃষ্ণ ভগৱানে তেখেতক বেয়াকৈ বেয়া কৰি দিলে অৱস্থা, আৰু তেখেতক সৈন্য সামন্ত গোটেইখিনি মাৰি পেলাই একদম পূৰা তেজ হৈ গ'ল। পূৰা তাতে শোণিতপুৰৰ যিটো মাটি, এই মাটি তেজ হৈ গ'ল। ইয়াৰ পৰা নাম আহিল তেজপুৰ। ইমান তেজ ওলাই গ'ল, ইমান তেজে হৈ গ'ল বাৰু, মাটি ৰঙা হৈ গ'ল একেবাৰে, নাম হৈ গ'ল এইকাৰণে তেজপুৰ। তাৰপিছত যেতিয়া বনচুৰা আছিল বাৰু শিৱ ভগৱানৰ ভক্ত, তেখেতে ভগৱানৰ ওচৰত আহ্বান জনালে, ৰিকুৱেষ্ট কৰিলে, আপুনি মোক ছেভ কৰক। যে ভগৱানে বৰদান দিছিলে ছেভ কৰিম বুলি, শিৱ ভগৱানে বৰদান দিছিলে। এই কাৰণে শিৱ ভগৱান আৰু ভগৱান কৃষ্ণৰ মাজত যুদ্ধ হ'ল। এই যুদ্ধক কোৱা হয় হৰিহৰৰ যুদ্ধ। হৰিহৰৰ যুদ্ধ, হৰি মানে বিষ্ণুৰ অৱতাৰ, কৃষ্ণ আছিল বিষ্ণুৰ অৱতাৰ, এইকাৰণে হৰি, আৰু হৰ মানে হৰ হৰ মহাদেৱ। এই হৰিহৰৰ যুদ্ধ হ'ল, এই বহুত ডাঙৰ যুদ্ধ, হয়নে? বহুত মানুহ মৰিলে, বহুত কিবা কিবি হ'ল। বাট কৃষ্ণই তাৰপিছত ভগৱান শিৱক বুজাইছে যে আপুনি চাব, আপুনি যদি তেখেতক যদি প্ৰটেক্ট কৰে, আৰু তেখেতৰ বাৰু এজন মানে বনচুৰা এজন বেয়া মানুহ, তেখেতৰ কাৰণে বহুত মানুহৰ ওপৰত তেখেতে অত্যাচাৰ কৰে, বহুত মানুহক তেখেতে কৰিছে বাৰু, কষ্ট দিছে। ত' তেখেতক ৰাখা মানে আপুনিতো বেয়া কাম হ'ব এইটো। আৰু ভগৱান শিৱ এইটো ৰিয়েলাইজ কৰিলে। ভগৱান শিৱে কৃষ্ণ ভগৱানক এটা ছাজেশ্যন দিলে। ছাজেশ্যন কি দিলে? যে আপুনি মোক এনেকৈ কৰি মোক চেঞ্চলেছ কৰক। মাৰাটোতো সম্ভৱ নহয়, ভগৱানকতো তেখেতকতো শিৱ ভগৱানকতো মাৰাটো সম্ভৱ নহয়। এই জুম্বাস্ত্ৰ বুলি এটা অস্ত্ৰ আছিল, জুম্বাস্ত্ৰ, এই অস্ত্ৰ দি আপুনি যদি মোক এটাক কৰে, মই অলপ টাইমৰ কাৰণে চেঞ্চলেছ থাকিম, মই গমেই নাপাম যে কি হৈ আছে কি নাই, ঠিক আছে? এই সময়তে আপুনি বনচুৰাক এটাক কৰক, আৰু এটাক কৰাৰ সময়তে আপুনি একেবাৰে যদি বনচুৰাক এটাক কৰে, মাৰাৰ বাবে আপুনি মাৰিব নোৱাৰে, আপুনি বনচুৰাৰ আগতে এটাকে হাত আপুনি বডিৰ পৰা ডিটাচ কৰি দিয়ক, কাটি পেলাই দিয়ক। আপুনি 1000টা হাত আছিল, এটা হাত আপুনি কাটি পেলাই দিয়ক। তাৰপিছত তেখেতক যে মাৰাৰ কাৰণে যাব, তেখেতে মৰিব, হয়নে? এই ছাজেশ্যনটো শিৱ ভগৱানে কৃষ্ণ ভগৱানক দিলে, কৃষ্ণ ভগৱানে একৰ্ডিংলি বনচুৰাক লাষ্টলৈকে বধ কৰিলে। ক্লিয়াৰ? এইটো আপোনাৰ আছিল হৰিহৰৰ যুদ্ধ। অ'কে, এইবিলাক আমাৰ অলৰেডি ডিছকাছ কৰা হৈছিল। এইফালে ভীষ্মকা বুলি এজন ৰজা আছিল, শদিয়া ডিষ্ট্ৰিক্ট, শদিয়াৰ আমি গম পাওঁ বাৰু, শদিয়া আমাৰ তাতে ভীষ্মকা বুলি এজন ৰজা আছিল। এই ভীষ্মকা ৰজাৰ পুত্ৰী আছিল ৰুক্মিণী। এই ভীষ্মকা ৰজাৰ পুত্ৰী আছিল ৰুক্মিণী। এই ৰুক্মিণীৰ কথাই বাৰু এই আপোনাৰ কৃষ্ণ ভগৱানে গম পালে যে ৰুক্মিণী এনেকৈ, আৰু ৰুক্মিণীক ভাল পোৱা লাগিলে, আৰু কৃষ্ণ ভগৱানে ৰুক্মিণীক ভাল পালে যে না, তেখেতক মই বিয়া পাতিম বুলি। বাট ভীষ্মকা ৰাজা তেখেতে কৃষ্ণ ভগৱানৰ লগত ৰুক্মিণীৰ বিয়া নিদিয়ে, তেখেতে বিয়া পাতি দিলে। তেখেতে স্বয়ম্বৰ এটা আছিল, যেতিয়া আগতে বাৰু এনেকৈ কোনো ৰাজপুত্ৰী বিয়া দিয়াৰ বাবে স্বয়ম্বৰ কৰা আছিল, বাৰু নিয়মটো স্বয়ম্বৰ কৰা নিয়ম আছিল। এই স্বয়ম্বৰত বহুত ডাঙৰ ৰজা আহিলে, তেখেতৰ ৰজা আছিল শিশুপাল, নাম আছিল শিশুপাল বুলি, তেখেতৰ লগত বিয়া দিব বুলি এইটো ডিচিশ্যন লোৱা হ'ল। তাৰপিছত দ্বাৰকাৰ পৰা আমাৰ কৃষ্ণ ভগৱানে আহি গোটেইকেইজন ৰজা, যিকেইজন ৰজা আছিল চবকে ডিফিট কৰিলে, যুদ্ধত হেৰাই পিনে ৰুক্মিণীক লৈ কিডনেপ নহয় বাৰু, তেখেতক লৈ গুচি গ'ল। আৰু ৰুক্মিণীয়ে বিচাৰিছে কৃষ্ণ ভগৱানৰ লগত বিয়া কৰাৰ বাবে, হয়নে? চ' ৰুক্মিণীক লৈ তেখেতে গুচি গ'ল। এই যে ৰুক্মিণী হৰণ অফ শংকৰদেৱ, তাতে কিন্তু ইয়াৰ বিৱৰণ দিয়া আছে ধুনীয়াকৈ, ক্লিয়াৰকে হৈ গ'ল। চ' ইমানখিনি আমাৰ অলৰেডি ডিছকাশ্যন কৰা হৈছিল, এটা বস্তু এতিয়া চাব, এই যে মই অলপ কুইকলি বস্তুখিনি ৰিভাইজ কৰাৰ ট্ৰাই কৰিলোঁ, এই দুটা আমাৰ ফাৰ্ষ্ট ক্লাছ আৰু ছেকেণ্ড ক্লাছত ডিছকাশ্যন কৰা হৈছিল। বাট এটা কথা মই কৈ দিওঁ, এই যে বস্তুখিনি মই ক'লোঁ, এইটো কিন্তু কোনো ধুনীয়াকৈ একদম আপুনি কোনো ভালকৈ 100% গেৰেণ্টি দি ক'ব নোৱাৰিব যে এইটো না এই তাতে আছে, বা এইটো এনেকৈ আছে, বা এইটো না কিবা কিতাপত ধুনীয়াকৈ লিখা আছে, নহয়। এইটো বাৰু বেলেগ, যেনেকৈ মই ক'লোঁ আৰু এপিগ্ৰাফি, আৰ্কিঅ'লজি, এইটো বাৰু মাইথ'লজি হয়, বহুতে কোৱা কথা, ভগৱানৰ বাণী, আৰু এনেকৈ আৰু মানে মহাভাৰতত লিখা আছে কিবা, ৰামায়ণত লিখা আছে কিবা, এনেকৈ আমি বস্তুখিনি কৰোঁ। বাট আমি যদি হিষ্ট্ৰী বুলি কওঁ, যেনেকৈ ছাপ'জ আমি গান্ধিয়ান এৰা বুলি যদি কওঁ,
মহাত্মা গান্ধী ইণ্ডিয়াত যেতিয়া সাউথ আফ্ৰিকাৰ পৰা আহিলে তেখেতে কি কি কৰিলে এইটো কোনো বেলেগ বেলেগ হ'ব নোৱাৰে এইটো আপুনি যি কিতাপেই আপুনি উঠায় সেম বস্তুৱে পাব বিকজ এইটো বাৰু ৰিটেন ডকুমেণ্ট আছে এইটো বাট এই মাইথলজিকেল বস্তুখিনি ৰিটেন ডকুমেণ্ট পোৱাটো অলপ টান বাট এনচিয়েণ্ট হিষ্ট্ৰী পাৰ্ট হয় বাট এইবিলাক মাইথলজিকেল কথা হয় আৰু বাট এতিয়া আমি পাম বাৰু বৰ্মন ডাইনেষ্টি আৰু এই বৰ্মন ডাইনেষ্টি আপোনাৰ প্ৰথম ডাইনেষ্টি যি ডাইনেষ্টিৰ পৰা আমি ক'ব পাৰোঁ যে ইয়াৰ পৰা আমি এতিয়া গোটেইখিনি বস্তু আমাৰ হিষ্ট্ৰী ডকুমেণ্ট কৰা হৈছে ধুনীয়াকৈ লিখা হৈছে আমি যদি ভালকৈ যদি দুটা পাঁচটা কিতাপ যদি পঢ়াৰ ট্ৰাই কৰোঁ আমি ধুনীয়াকৈ বস্তুখিনি সেম বস্তুৱে আমি বেলেগ বেলেগ ঠাইত পাম ক্লিয়াৰ হ'ল সে বৰ্মন ডাইনেষ্টি আপুনি ক'ব পাৰে ফাৰ্ষ্ট ডাইনেষ্টি উইথ প্ৰপাৰ হিষ্টৰিকেল এভিডেন্স বৰ্মন ডাইনেষ্টি আমাৰ অসমত ফাৰ্ষ্ট ডাইনেষ্টি যেটো বাৰু এটা পিওর ভাল হিস্টোরিক্যাল এভিডেন্স আছে কথাখিনি ক্লিয়ার হল এতিয়া এই ডাইনেষ্টিটো আপোনাৰ মোটামুটি বৰ্মন ডাইনেষ্টি মিডল অফ 4th century AD 4th century মানে 300 পৰা 399 300 AD ৰ পৰা 399 AD হল আপোনাৰ 4th century ইয়াৰ মাঝামাঝি বৰ্মন ডাইনেষ্টি স্টাৰ্ট হল বৰ্মন ডাইনেষ্টি স্টাৰ্ট হল ক্লিয়ার এতিয়া কি হল এই যে গুপ্তা ডাইনেষ্টি আপোনালোকে নিশ্চয়কৈ আমি যেতিয়া এনচিয়েণ্ট হিষ্ট্ৰী ডিছকাছ কৰিম মানে ইণ্ডিয়ান এনচিয়েণ্ট হিষ্ট্ৰী ডিছকাছ কৰিম তাতে আমি পঢ়িম যে গুপ্তা ডাইনেষ্টি বুলি আপুনি পাব এই গুপ্তা ডাইনেষ্টিৰ ৰজা আছিল চন্দ্ৰগুপ্ত ওৱান তেখেতৰ ছাকচেছৰ তেখেতৰ পিছত ৰজা হ'ল সমুদ্ৰগুপ্ত এই সমুদ্ৰগুপ্ত বাৰু কোৱা হয় তেখেতক নেপোলিয়ন অফ ইণ্ডিয়া কি নাম মই ক'লোঁ মই তেখেতক ক'লোঁ ফাৰ্ষ্ট গুপ্তা ডাইনেষ্টি মই কথা কৈ আছোঁ আপোনালোকক গুপ্তা ডাইনেষ্টি হয়নে গুপ্তা ডাইনেষ্টি এই গুপ্তা ডাইনেষ্টিৰ প্ৰথম ৰজা আছিল চন্দ্ৰগুপ্ত ওৱান নেক্সট ৰজা হ'ল আপোনাৰ সমুদ্ৰগুপ্ত এতিয়া এক্সামৰ বাবে এটা বহুত এটা ফেভাৰিট কোশ্চেন হয় যে ইণ্ডিয়াৰ নেপোলিয়ন কাক কোৱা হয় নেপোলিয়ন অফ ইণ্ডিয়া কাক কোৱা হয় কোশ্চেন যদি আহে নেপোলিয়ন অফ ইণ্ডিয়া কাক কোৱা হয় আপোনাৰ এনসাৰ হ'ব সমুদ্ৰগুপ্ত এই সমুদ্ৰগুপ্তই বাৰু সমুদ্ৰগুপ্তই বনাইছিল আপোনাৰ এলাহাবাদ পিলাৰ তেখেতে কি বনাইছিল এলাহাবাদ পিলাৰ এটা মই আৰু ইয়াতে লিখাই আছে বাৰু ক'তবা মই দেখাম বাৰু তেখেতে বনাইছিল এলাহাবাদ পিলাৰ এই এলাহাবাদ পিলাৰ আজি যদি আপুনি যদি এলাহাবাদ যদি ভিজিট কৰে আপোনালোকে নিশ্চয় কিন্তু দেখা পাব এলাহাবাদ পিলাৰ এটা এটা টুৰিষ্ট স্পট হয় তাতে বহুত বস্তু তেখেতৰ যে ৰাজত্ব কাল তেখেতৰ যে যেতিয়া তেখেতে নিজৰ ৰাজত্ব কালত কি কি এচিভ কৰিছিল কোন কোন ৰজা তেখেতৰ আণ্ডাৰত মানে নিজক মানে কি কয় মানে সাৰেণ্ডাৰ কৰিছিল গোটেইখিনি বস্তু আৰু আমাৰ কমপ্লিট ইণ্ডিয়াৰ বিৱৰণ এই এলাহাবাদ পিলাৰত লিখা আছে কোনে বনাইছিল সমুদ্ৰগুপ্ত বনাইছিল আৰু এই এলাহাবাদ পিলাৰত লিখাখিনি ইনস্ক্ৰিপশ্যন এইবিলাক যে এই ৰজা এই সময় আমাৰ সমুদ্ৰগুপ্তৰ লগত যুদ্ধ হোৱাৰ পিছত সমুদ্ৰগুপ্ত তেখেতক হেৰাই পিনে এই নিজৰ এই ৰাজত্বটো বা নিজৰ ৰাজত্বত সোমাই দিলে এই জাগাখিনি এই যে এনেকৈ বিৱৰণ যে দিয়া আছে এইটো বিৱৰণটো কোনে লিখিছিল সমুদ্ৰগুপ্ত লিখা নাছিল কোনে লিখিছিল হৰিসেনা এইবিলাক কোনে লিখিছিল হৰিসেনা এই হৰিসেনা কোন আছিল এই হৰিসেনা কোন আছিল তেখেতে আছিল বাৰু সমুদ্ৰগুপ্তৰ কোৰ্ট পয়েট তেখেতৰ কোৰ্টৰ যে তেখেতৰ যে মানে কিংডম আছিল তাৰ পয়েট আছিল মেইন লিখা লিখি কৰা মানুহ আছে এনেকৈ বস্তুখিনি কনচিডাৰ কৰক হৰিসেনা লিখিছিল ক্লিয়াৰ হ'ল ওকে এতিয়া কি হ'ল এই যে এই সময়ত সমুদ্ৰগুপ্ত যেতিয়া ৰজা আছিল এই সময়ত ইণ্ডিয়াৰ প্ৰমিনেণ্ট ডাইনেষ্টি আছিল গুপ্তা ডাইনেষ্টি হেভি পাৱাৰফুল মোটামুটি নৰ্থ ইণ্ডিয়া কমপ্লিট নৰ্থ ইণ্ডিয়া তেতিয়া গুপ্তা ডাইনেষ্টিৰ আণ্ডাৰত আছিল গুপ্তা ডাইনেষ্টি কমপ্লিট ইণ্ডিয়াই ক'ব পাৰে আপোনাৰ এই মিডিল ইণ্ডিয়া চেণ্ট্ৰেল ইণ্ডিয়া নৰ্থ ইণ্ডিয়া গোটেইখিনি আপোনাৰ গুপ্তা ডাইনেষ্টিৰ আণ্ডাৰত আছিল যেতিয়া ৰজা আপোনাৰ সমুদ্ৰগুপ্ত আছিল কথাখিনি ক্লিয়াৰ হ'ল এতিয়া এই যে এলাহাবাদ ইনস্ক্ৰিপশ্যনত এই এলাহাবাদ পিলাৰত যে বহুত বস্তু কিবা কিবি লিখা আছে তাতে কিন্তু বৰ্মন ডাইনেষ্টিৰ কথা উল্লেখ কৰা আছিল তাতে কিন্তু বৰ্মন ডাইনেষ্টিৰ কথা উল্লেখ কৰা আছে বাট আমি আৰু বেলেগ বেলেগ হিষ্টৰিকেল এভিডেন্স হিষ্টৰিকেল ডকুমেণ্টছ এনেকৈ পাম তাতে আৰু এইটোও লিখা আছে যে কামৰূপা বা প্ৰাগজ্যোতিষপুৰ কেতিয়াও কিন্তু গুপ্তা ডাইনেষ্টিয়ে কেপচাৰ কৰিব পৰা নাই আকৌ তাতে আকৌ এলাহাবাদ পিলাৰত আকৌ লিখা আছে কেপচাৰ কৰা বুলি তো তাতে অলপ কনফিউজন এটা আছে বাট আমি বিকজ মোৰ কথা হ'ল বিকজ এলাহাবাদ পিলাৰত যেহেতু আমাৰ
বর্মন ডাইনেষ্টিৰ কথা লিখা আছে সো এইটো তো 100% শিওর হৈ গল যে বর্মন ডাইনেষ্টি বুলি এটা ডাইনেষ্টি নিশ্চয়কৈ আছিল আগৰ কেইটা কিন্তু মাইথোলজিক্যাল আছিল তাতে এনেকে বনোৱা হৈছে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ অলপ চেঞ্জেস আছে বাট ইয়াতে কোনো চেঞ্জেস নাই বর্মন ডাইনেষ্টি থাকাটো 100% কনফার্ম হৈ গল ক্লিয়ার হল ওকে সো কি হল এবাৰ চাই লওক with the rise of the Bormon dynasty disappears the uncertainty which enveloped the early history of Assam মানে বর্মন ডাইনেষ্টি আহাৰ আগলৈকে আমাৰ অলপ আনসাৰ্টেনিটি আছে অলপ অনিশ্চয়তা যে কি এটো হৈছে না হোৱা নাই এটো অলপ ডাউট বেলেগ ঠাইত কিবা পালো বেলেগ ইউটিউব চেনেলত বেলেগ কিবা এটা ষ্টৰী আমাক কৈছিল অলপ বেলেগ আৰু হয়নে নাই মই সাপোজ আপোনালোকক হিষ্ট্ৰী পঢ়াই আছো সাপোজ মই শৈলেন বৈশ্য ছাৰৰ কিতাপৰ পৰা পঢ়াৰ পিছত কোনেবা আসামপিডিয়া ছাৰৰ পৰা মই যেনেকৈ শৈলেন বৈশ্য ছাৰ আসামপিডিয়া চিন্ময় ছাৰৰ যিটো কিতাপ হয় এই দুটা কিতাপে মই নিজে অলপ পঢ়াৰ ট্ৰাই কৰিছো তাৰপিছত আপোনালোকৰ কাৰণে মই কণ্টেণ্ট বনাই আছো বেলেগ হ'ব পাৰে কোনোবা আসাম ইয়াৰ বুক পঢ়িলে কোনোবা হ'ব পাৰে যে এডৱাৰ্ড গাইটৰ হিষ্ট্ৰী কিতাপ পঢ়িলে হ'বই পাৰে তো তাতে আপুনি অলপ ভেৰিয়েশ্যন পাবই পাৰে এইটো কোনো ডাঙৰ কথা নহয় ক্লিয়াৰ ওকে আহক দিছ কিংছ gave a new orientation to the civilization and culture of ancient Assam and made it a power to be reckoned with the Indian politics মানে আমি যেতিয়া বর্মন ডাইনেষ্টিৰ বিষয়ে যেতিয়া আমি ডিসকাস কৰিম আমি তো গম পাম যে বর্মন ডাইনেষ্টি এটা পাৱাৰফুল এটা ডাইনেষ্টি আছিল পাৱাৰফুল কিংডম আছিল আৰু তেখেতে ইন্ডিয়ান পলিটিক্সৰ ওপৰত কিন্তু বহুত এটা ভাল এটা তেখেতৰ ইম্প্যাক্ট এটা আছিল কিন্তু ঠিক আছে নেক্সট চাব দ্য লিটারেরি এন্ড এপিগ্রাফিক এভিডেন্সেস অফ দ্য পিরিয়ড ফার্নিশ আস এ কম্পারেটিভলি ক্লিয়ার আউটলাইন of the political and cultural history of Assam মানে তেখেতসকলৰ যেটো ডকুমেন্ট আছিল বৰ্মন ডাইনেষ্টি ৰিলেটেড ডকুমেন্টৰ পৰা আমি এটো গম পাব পাৰো যে ইণ্ডিয়াৰ পলিটিক্যাল আৰু কালচাৰাল যেটো হিষ্ট্ৰী যেটো লাষ্টলৈকে যেটো চেঞ্জেস যেটো হৈ আছিল বাৰু তাতে বৰ্মন ডাইনেষ্টি বহুত ডাঙৰ এটা ইম্প্যাক্ট এটা ডাঙৰ এটা তেখেতৰ এটা কন্ট্ৰিবিউশন এটা আছিল আৰু ক্লিয়াৰ সো কোৰ পৰা আমি গম পাওঁ ধোবি গ্ৰন্থ নিধানপুৰ গ্ৰন্থ নালন্দা সিলস অফ ভাস্কৰ বৰ্মন এইবিলাক আপুনি মনত ৰাখিব কাৰণ কি নাম কেইটা মনত ৰাখিব ধোবি গ্ৰন্থ নিধানপুৰ গ্ৰন্থ নালন্দা সিলস অফ ভাস্কৰ বৰ্মন নাম কেইটা কি আপোনাৰ কোশ্চেনত দিব পাৰে যে বৰ্মন ডাইনেষ্টিৰ বিষয়ত আমি তলত দিয়া অপচনৰ পৰা কোন অপচনৰ পৰা আমি গম পাওঁ আপোনাক বেলেগ সাইটে অপচন দি দিলে আপুনি যাতে যদি নিধানপুৰ গ্ৰন্থ যদি পায় নিশ্চয়কৈ টিক কৰিব বিকজ গ্ৰন্থ মানে কিতাপ হয় সো নিধানপুৰ কিতাপ গ্ৰন্থৰ পৰা আমি কিন্তু গ্ৰন্থৰ পৰা আমি গম পাওঁ যে আমাৰ বৰ্মন ডাইনেষ্টি আছিল বুলি ক্লিয়াৰ নেক্সট আহক পুষ্য বৰ্মন প্ৰথম বৰ্মন ডাইনেষ্টিৰ প্ৰথম ৰজাৰ নাম আছিল পুষ্য বৰ্মন যেটো মই ক'লো যে 4th সেঞ্চুৰীৰ মাঝামাঝিৰ পৰা মিডল অফ 4th সেঞ্চুৰী মানে কি 4th সেঞ্চুৰী মানে 301 ৰ পৰা 399 এডি লৈকে হয়নে নাই এতিয়া আপুনি চাব মাঝামাঝি বুলি কৈছে না চাব আপুনি 355 সো 355 ৰ পৰা 380 লৈকে মানে মোটামুটি 25 বছৰ ৰাজত্ব কৰিলে বৰ্মন ডাইনেষ্টিৰ প্ৰথম ৰজা পুষ্য বৰ্মন পুষ্য বৰ্মন তেখেতক কিন্তু নৰকাসুৰ যে আছিল মনত কৰিব নৰকাসুৰ তেখেতক বধ কৰিছিল ভগৱান কৃষ্ণই তেখেতৰে কিবা দূৰৰ আলহী বুলি ক'ব পাৰে ডিসেন্ডেন্ট বুলি ক'ব পাৰে এটো বহুত ঠাইত এনেকৈ দিয়া আছে এটো ইম্পৰ্টেন্ট নহয় ইমান মই পালো এই কাৰণে মই উইদিন ব্ৰেকেট লিখা আছে বস্তুখিনি যিয়ে হোক সো পুষ্য বৰ্মন ওয়াজ দ্য ফাউন্ডার অফ দ্য নিউ লাইন অফ কিং পুষ্য বৰ্মনে আপোনাৰ বৰ্মন ডাইনেষ্টি বনালে when and how পুষ্য বৰ্মন came into power is not known in the Allahabad pillar prasasti of সমুদ্রগুপ্ত the name of the Kamrupa occurs as a frontier kingdom কি কোৱা হৈছে চাব পুষ্য বৰ্মনে এক্স্যাক্টলি কেনেকৈ পাৱাৰত আহিলে কাক হেৰালে কাৰ লগত যুদ্ধ হৈছিল কি হৈছিল ইমান ডকুমেন্টেশন কৰা হোৱা নাছিল বাট পুষ্য বৰ্মন যে বৰ্মন ডাইনেষ্টি স্থাপিত কৰিলে ষ্টাৰ্ট কৰিলে সেইটো কিন্তু আমি ভালকে ক'ব পাৰো আৰু যেটো মই কৈ আছিলো যে এলাহাবাদ পিলাৰ যেটো বাৰু সমুদ্ৰগুপ্তে বনাইছিল এলাহাবাদ পিলাৰৰ প্ৰশস্তি তাতে কিন্তু নেম অফ কামৰূপা অকার্স এজ আ ভেরি ইম্পর্টেন্ট ফ্রন্টিয়ার কিংডম হিসাবে কামৰূপাৰ নাম তাতে মেনশন কৰা আছিল কামৰূপা বুলি এটা যে কিংডম আছে এটোৰ নাম কিন্তু মেনশন কৰা আছিল লগতে আৰু কি আছিল এলং উইথ সামাতাতা দেৱাকা নেপাল কাৰ্তিপুৰুষ কিংডম ওড এলিজেন্স টু দ্য সমুদ্ৰগুপ্ত মানে তেখেতে তাতে কি মেনশন কৰিছিল যে কামৰূপা ইয়াৰ পিছত দেৱাকা সামাতাতা নেপাল কাৰ্তিপুৰ এই কিংডম কেইটা আমাৰ তাতে সারেন্ডার করেছিল বা আমার অধীনত আছিল বুলি সমুদ্রগুপ্তে মেনশন করেছিল এটা বস্তু মেনশন করক এটা বস্তু চাই লওক এই যে দেৱাকা এটো কিন্তু এতিয়া কিন্তু সেপারেট কে কিংডম এটা কোৱা হৈছে মানে আপোনালোকে পিছত হিষ্ট্রি যেতিয়া আমি কন্টিনিউ কৰি থাকিম আপোনালোকে অলপ পিছত পাব যে দেৱাকা এই যে কিংডম এটো কিন্তু আমাৰ কামৰূপৰ আন্ডাৰত আহি যাব কামৰূপৰ এই বৰ্মন ডাইনেষ্টিৰ এজন ৰজা তেখেতে যুদ্ধ কৰি এই দেৱাকা কিংডমৰ নিজৰ অধীনত ল'ব বাট
যেতিয়া বাৰু সমুদ্ৰগুপ্তে লিখিছিল এলাহাবাদ পিলাৰৰ ইনস্ক্ৰিপশ্যনখিনি তাতে কিন্তু দেৱাকা কিন্তু এটা ছেপাৰেট কিংডম আছিল তেতিয়ালৈকে কিন্তু দেৱাকা কিংডম বাৰু আমাৰ কামৰূপৰ পাৰ্ট হোৱা নাছিল এইকাৰণে ছেপাৰেটলি লিখা হৈছিল ক্লিয়াৰ হ'ল ওকে এই দেৱাকা কিংডমটো ক'ত হয় গম পায় নে আমাৰ যে কপিলী নদী আছে কপিলী নদী নিশ্চয় নাম শুনিছে আপোনালোকে কপিলী নদী এই কপিলী নদীৰ সাইডত এই আছিল দেৱাকা কিংডম আছিল আপোনাৰ কপিলী নদীৰ সাইডত আছিল আৰু clear okay along the name of the Kamrupa king was not mentioned in Allahabad it was identified with Pushya Bormon যদিও কামৰূপৰ ৰজাৰ নাম তাতে মেনশন কৰা নাছিল বাট আমালোকে আমি চাব পাৰো বিকজ টাইমটো যদি মিলাই চাও যে আমাৰ পুষ্য বৰ্মন কি কোন সময়ত ৰজা আছিল আৰু এলাহাবাদৰ পিলাৰৰ ডকুমেন্টেশন কোন ইয়াৰত হৈছিল আমি এটা মোটামুটি শিওর হই উইথ 100% গ্যারান্টি নহলো 95% 99% গ্যারান্টি দি কব পাৰো যে যি ৰজা কামৰূপৰ যি ৰজাৰ কথা তেখেতে সমুদ্ৰগুপ্ত লিখিছিল এটো বড় পুষ্য বৰ্মনৰ কথা লিখা হৈছিল তাতে ক্লিয়ার ওকে পুষ্য বৰ্মন was succeeded by his son সমুদ্ৰ বৰ্মন পুষ্য বৰ্মনৰ পিছত বৰ্মন ডাইনেষ্টিৰ নেক্সট ৰজা কোন হল সমুদ্ৰ বৰ্মন ক্লিয়ার এতে এটা কথা মই আপোনাক কৈ দিও এটা ওয়ার্ড আপোনালোকে লিখিব মহাৰাজা ধীৰাজা এই ওয়ার্ড আপোনালোকে লিখি লওক মহাৰাজা ধীৰাজা এই ওয়ার্ডটো লিখক মই কৈ আছো এটো মিনিংটো আপোনালোকে অলপ লিখি লব মই কৈ আছো আপোনালোকে লিখি লব কি হল চাব এটো অলপ কনফিউজন নহয় যে সমুদ্ৰগুপ্তে কৈ আছে যে কামৰূপা কিংডম দেৱাকা কিংডম নেপাল ইবিলাক গোটেইকেইটা আমাৰ অধীনত আছিল বাকিকেইটা বাদ দিয়ক মই অকল কামৰূপৰ কথা কৈ আছো আমাৰ অধীনত আছিল বুলি কৈ আছে আৰু এইফালে আমি এটো আমি গম পাও বেলেগ বেলেগ ডকুমেন্টৰ পৰা যে আমাৰ কামৰূপা কেতিয়াও বেলেগ এই সমুদ্ৰগুপ্ত অধীনত কেতিয়াও আহাই নাছিল বা গুপ্তা কিংডমৰ কেতিয়াও অধীনত আহাই নাছিল এটা বস্তু কি ইয়াতে এটা ওয়ার্ড আমি পাম আমাৰ বেলেগ বেলেগ হিষ্ট্ৰি বুকত এটো ডকুমেন্টেশনত যেতিয়া কৰা হৈছে তেতিয়া আপনি পাব এই পুষ্য বৰ্মন আৰু সমুদ্ৰ বৰ্মন পুষ্য বৰ্মন হল ফাউন্ডার অফ দা বর্মন ডাইনেষ্টি তেখেতৰ লৰাৰ নাম সমুদ্ৰ বৰ্মন এই দুজনক মহাৰাজা ধীৰাজা বুলি উপাধি দিয়া হৈছে মহাৰাজা ধীৰাজা মানে যি ৰজা কেতিয়াও বেলেগৰ আন্ডাৰত ক্যাপচাৰ হোৱাই নাই যি ৰাজাক বেলেগে ক্যাপচাৰ কৰিবই পৰা নাই যি ৰাজা কেতিয়াও কোনেও মানে ডিফিট কৰিবই পৰা নাই সো ডিফিট কৰাৰ পিছত তেখেতে অধীনত যাব সাৰেন্ডাৰ কৰিব তো মহাৰাজা ধীৰাজাই দুজন আছিল তেখেতৰ পৰা আমি এটোও ক'ব পাৰো যে সাগে এই সমুদ্ৰগুপ্তে যেটো লিখিছিল সাগে এটো মিছা লিখিছিল বিকজ তেখেতে দুজনক কিন্তু হেৰোৱা নাছিল ডিফিট কৰা নাছিল এই কাৰণে তেখেতৰ নামৰ আগত মহাৰাজা ধীৰাজা লগোৱা হয় কি হ'ব বৰ্মন ডাইনেষ্টি বহুত কেইটা ৰজাই পাম বাট স্পেশালি দুজনৰ আগত কিন্তু মহাৰাজা ধীৰাজা কিন্তু লগোৱা হৈছে ক্লিয়াৰ হৈছে না বাৰু ওকে নেক্সট আহক বালবৰ্মন 1 নেক্সট আপোনাৰ ৰজাৰ নাম হল বালবৰ্মন ঠিক আছে 405 ৰ পৰা 420 সমুদ্ৰ বৰ্মন was succeeded by his son বালবৰ্মন সমুদ্ৰ বৰ্মনৰ লৰা আছিল বালবৰ্মন he is taken to the okay ইয়াতে কি হল আপুনি এটা বস্তু চাব যদি আপুনি ইন্ডিয়াৰ ম্যাপটো চাই যদি ইন্ডিয়াৰ ম্যাপ যদি চাই ক্ৰিটিসাইজ নকৰিব খালি বুজাৰ বাবে মই কৈ আছো বাৰু ইয়াতে আছিল কাশ্মীৰ ইয়াতে আছে আমাৰ অসম সো এই কাশ্মীৰৰ লগত অসমৰ ৰিলেশন ফাৰ্স্ট টাইম হৈছিল বাৰু বালবৰ্মন ৰাজা থাকাৰ সময়ত দুটা বস্তু এই বালবৰ্মন ৰাজা সময়কালত যদি আমি ডিসকাস কৰো আমি দুটা বস্তু আমি কনফার্মেশন দি ক'ব পাৰো এটা কি যে বস্তুখিনি চাব তেখেতৰ ছোৱালী বালবৰ্মনৰ ছোৱালী আছিল ঠিক আছে বালবৰ্মনৰ ছোৱালী আছিল অমৃতপ্ৰভা তেখেতৰ বিয়া দিয়া হৈছিল কাৰ লগত মেঘবাহানা তেখেতৰ বিয়া দিয়া হল মেঘবাহানা বুলি মেঘবাহানা অফ কাশ্মীৰৰ ৰজা আছিল মেঘবাহানা ঠিক আছে মেঘৰ বাহন ঠিক আছে মেঘবাহানা আৰু তেখেতৰ লগত বিয়া দিয়া হল বালবৰ্মনৰ ছোৱালী অমৃতপ্ৰভাৰ লগত এতিয়া অমৃতপ্ৰভা কেনেকৈ গম পালো বিকজ কলহানা এজন বহুত ফেমাস পয়েট হয় কলহানা আপোনালোকে এনসেন্ট ইন্ডিয়ান হিষ্ট্ৰি যেতিয়া পঢ়িব কলহানাৰ বিষয় তাতে আপুনি ভালকে ডিসকাশন কৰিব আৰু কলহানা এজন বহুত ডাঙৰ এজন পয়েট হয় তেখেতে বহুত ফেমাস আছিল বাৰু তেখেতে লিখিছিল বাৰু ৰাজতৰঙ্গিনী কোশ্চেনত কিন্তু সদায় আহে যে ৰাজতৰঙ্গিনী কোনে লিখিছিল বেলেগ বেলেগ সাইট অপশন দিয়া থাকিব আনসার হ'ব কলহানা
কালহানা লিখিছিল আপোনাৰ ৰাজ তৰংগিনী। এই ৰাজ তৰংগিনী যেতিয়া পঢ়া হয় তাতে কিন্তু এই অমৃত প্ৰভাৰ বিষয়ত মেনশ্যন কৰা আছে। আৰু অমৃত প্ৰভা কি কোৱা হৈছে, এটা কামৰূপী প্ৰিন্সেছ, এজন কামৰূপী প্ৰিন্সেছ বুলি কোৱা হৈছে, মানে কামৰূপ ৰাজ্যৰ পৰা অহা প্ৰিন্সেছ। ক্লিয়াৰ? চ' এই কালহানা ৰাজতৰংগিনীৰ এইটো কিহৰ বিৱৰণ দিছিল, কাশ্মীৰৰ যিটো কিংডম আছিলে, কিংডমৰ বিৱৰণ দিয়া হৈছিল, যাৰ ৰাজা আছিল আপোনাৰ মেঘবাহানা। তেখেতে তাতে কিন্তু তেখেতৰ ৱাইফ হিচাপে অমৃত প্ৰভাক কিন্তু ডেছক্ৰিপশ্যন দিছিল, আৰু অমৃত প্ৰভাক কামৰূপী প্ৰিন্সেছ বুলি কৈছিল। ক্লিয়াৰ হ'ল? মানে কথাখিনি ঠিকেই যে কাশ্মীৰ আৰু কামৰূপৰ মাজত কিন্তু ৰিলেশ্যন এটা হৈছিল। ফাৰ্ষ্ট কথা। নেক্সট কি হ'ল, তেখেতে বাৰু বুদ্ধিজম মানা আছিল। এতিয়া বহুতে এইটো কয় যে না, আমি চাম বাৰু পিছত, যে ভাস্কৰ বৰ্মনে যেতিয়া হিউৱেন চাঙত, এইটো আমি এতিয়া খালি জাষ্ট শুনি ৰাখো কথাখিনি, ইমান বেছি কনফিউজন হ'ব নালাগে বাৰু। ভাস্কৰ বৰ্মনে যেতিয়া হিউৱেন চাঙক লৈ আহিব, এই সময়তে আমাৰ অসমত ফাৰ্ষ্ট টাইম বুদ্ধিজিম আহা বুলি কোৱা হয়, বৌদ্ধ ধৰ্ম আহা বুলি কোৱা হয়। কেতিয়া? ভাস্কৰ বৰ্মনৰ সময়ত। কথাখিনি ভুল। কাৰণ কি, আমি এতিয়া কি পাম, আমি এতিয়া পাই আছো বাৰু যে এই অমৃত প্ৰভা আছিল, যে এই অমৃত প্ৰভা তেখেতে কি কৰিলে, যেতিয়া কাশ্মীৰত গ'ল বিয়াৰ পিছত, তেখেতে have been accompanied by her father's preceptor, a Tibetan Buddhist monk named Stupa. মানে এই যে ৰজা আছিল বালবৰ্মন, এই বালবৰ্মনৰ এজন বুদ্ধিষ্ট সাধু লগত তেখেতৰ আছিল, তেখেতক গাইড কৰাৰ বাবে, তেখেতক গাইডেন্স দিয়াৰ বাবে, তেখেতক জীৱনৰ কেনে কি ৰাস্তাত যাব লাগে এইটো বুজোৱাৰ বাবে এজন বৌদ্ধ ধৰ্ম মানা এজন ঋষি, এজন সাধু তেখেতৰ লগত আছিল। আৰু এই মানুহজনক লৈ, নাম আছিল স্তূপা, তেখেতক লৈ গৈছিল বাৰু অমৃত প্ৰভা, ক'ত? কাশ্মীৰক লৈ গৈছিল। চ' যদি বালবৰ্মনৰ সময়ত যদি এজন বৌদ্ধ ধৰ্ম মানা এজন মংক, যদি মংক মানে সাধু, চেইণ্ট যদি লগত আছিল, যদি তাৰমানে নিশ্চয়কৈ হিউৱেন চাঙৰ আগত নিশ্চয়কৈ বৌদ্ধ ধৰ্ম ইয়াতে ডিছকাশ্যন কৰা হৈছিল। আৰু ইয়াতে বস্তুখিনি শেষ হোৱা নাই। তেখেতে যেতিয়া স্তূপা বুলি মানুহজনক যেতিয়া তেখেতে লৈ গৈছিল, তাতে এই অমৃত প্ৰভা যেতিয়া কাশ্মীৰক লৈ গৈছিল, এই স্তূপাক ৰেচপেক্ট দিয়াৰ বাবে তেখেতে ল' স্তূপা এটা বনোৱা হৈছিল, ল' স্তূপা, এটা পিলাৰ, এটা স্তূপা বনোৱা হৈছিল, এটা পিলাৰ বনোৱা হৈছিল। এই পিলাৰৰ নাম আছিল ল' স্তূপা। ঠিক আছে? কোনে বনাইছিল? অমৃত প্ৰভা বনাইছিল। ইয়াতে বস্তুখিনি শেষ হোৱা নাই। অমৃত প্ৰভা তাতে এটা বনাইছিল অমৃত ভৱন বুলিও বনাইছিল। ভালকে বস্তুখিনি চাব, তেখেতে কি বনাইছিল? অমৃত ভৱন। অমৃত ভৱন কি আছিল? যে বুদ্ধিজম মানা বেলেগ বেলেগ যে মংক বা বেলেগ বেলেগ ধৰ্মৰ যে ঋষি সাধুসকল যদি কাশ্মীৰক যদি আহে, তেখেতসকলক যাতে ভালকে যাতে সেৱা কৰা যায়, তেখেতৰ বাবে এটা ভৱন বনাইছিল, নাম আছিল অমৃত ভৱন। কোনে বনাইছিল? অমৃত প্ৰভা বনাইছিল। ক'ত বনাইছিল? কাশ্মীৰত বনাইছিল। ক্লিয়াৰ? ওকে। চ' ইট ইণ্ডিকেট, ভালকে এই মই এইটো ব্লক লেটাৰ যিখন লিখিছোঁ অলপ ভালকে চাব। ইট ইণ্ডিকেটছ ডেট বুদ্ধিজিম এণ্টাৰ্ড কামৰূপা লং বিফ'ৰ দ্য ভিজিট অফ হিউৱেন চাং। এইটো আমাক কি দেখায়? যে হিউৱেন চাং আহাৰ বহুত আগতে বাৰু বুদ্ধিজিম আমাৰ কামৰূপত আহিছিল। এণ্ড ডেট কামৰূপা হেড কালচাৰেল কণ্টেক্ট উইথ কাশ্মীৰ এজ ৱেল এজ দ্য 5th century AD। মানে আমি এইটো ক'ব পাৰোঁ যে কাশ্মীৰৰ লগত কামৰূপৰ যিটো ৰিলেশ্যন, এইটো কিন্তু আমি 5th century পৰা, 5th century মানে যে 400 প্লাছ হোৱা মানে 5th century আহি যোৱা আৰু। চ' 5th century পৰা ৰিলেশ্যন যে এটা আছিল, সেইটো আমি ইয়াৰ পৰা কিন্তু উইথ 100% কনফাৰ্মেশ্যন আমি ক'ব পাৰোঁ। দুটা বস্তু, যে বুদ্ধিজিম হিউৱেন চাং অহাৰ আগত বুদ্ধিজিম আমাৰ কামৰূপত আছিল, আৰু দ্বিতীয়ত কথা হ'ল কামৰূপৰ লগত কাশ্মীৰৰ ৰিলেশ্যন 5th century পৰাই আছিল, দেৰিকৈ হোৱা বুলি নহয়। ক্লিয়াৰ? অ'কে, নেক্সট আহক। এবাৰ মই চাই লওক কিবা পইণ্ট মই মিছ কৰা নাই, এইবিলাক কৈ দিলোঁ, হৰিচেনৰ কথা কৈছোঁ, এইবিলাক কৈছোঁ। ওকে ওকে ওকে, এতিয়া আহক। নেক্সট হ'ল আপোনাৰ কল্যাণবৰ্মন। নেক্সট হ'ল আপোনাৰ কল্যাণবৰ্মন। নেক্সট ৰজাৰ নাম হ'ল বালবৰ্মন, নেক্সট আহি গ'ল কল্যাণবৰ্মন। ঠিক আছে না? বালবৰ্মন আপোনাৰ 405 পৰা 420 লৈকে আছিল, 405 পৰা 420। তো বালবৰ্মনৰ ল'ৰা আছিল কল্যাণবৰ্মন, নেক্সট ৰজা হ'ল কল্যাণবৰ্মন। ইট ইজ বিলিভ ডেট কল্যাণবৰ্মন ব্ৰট কপিলি ৰিভাৰ, কপিলি ভেলি, দাৱাকা কিংডম আণ্ডাৰ হিজ কণ্ট্ৰল এণ্ড আউটষ্টাইড হিজ। দেখ চাব আপুনি এতিয়া বস্তুখিনি মিলাব ট্ৰাই কৰিব। এই যে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰত বহুত কেইটা কিংডমৰ নাম লিখা আছিল। তাতে আমি পাইছিলোঁ যে কামৰূপা কিংডমৰ নাম লিখা আছিল, দেৱাকা, নেপাল, বেলেগ বেলেগ জাগাৰ নাম লিখা আছিল, আৰু এইকেইটা তেখেতৰ আণ্ডাৰত থকা বুলি কৈছিল। এই সময়ত দুটা দেৱাকা আৰু কামৰূপা ছেপাৰেটকৈ লিখা মানে তেখেতে বাৰু কোনো মানে অধীনত অহা নাছিল। কামৰূপা কিংডম, দেৱাকা কিংডম তেতিয়াহ'লে কেপচাৰ কৰা নাছিল। বাট এইটো আচলতে পুষ্প বৰ্মনৰ সময়তে,
কিন্তু যেতিয়া বাৰু এনেকে দুটা তিনিটা জেনেৰেশ্যন যোৱাৰ পিছত যেতিয়া কল্যাণ বৰ্মন যেতিয়া আহিল, এই কল্যাণ বৰ্মনে কি কৰিলে, এই কপিলী নদীৰ ধাৰত, কপিলী নদীৰ চাইডত যেতিয়া দেৱাকা কিংডম আছে, এই দেৱাকা কিংডমৰ ওপৰত এটাক কৰিলে, তাতে কেপচাৰ কৰি লৈছে। যে দেৱাকা কিংডম কল্যাণ বৰ্মন ৰাজত্ব কালত কিন্তু কামৰূপা কিংডমৰ এটা পাৰ্ট হৈ গ'ল। এইটো কিন্তু এক্সামত অহা কোশ্চেন, এইটো এক্সামত অহা কোশ্চেন, APSCত অহা কোশ্চেন, মই আপোনাক কৈ আছো। ঠিক আছে, যে কোন সময়ত দেৱাকা কিংডম কামৰূপ কিংডমৰ পাৰ্ট হৈছিল, কোন ৰাজাৰ সময়ত? আপোনাক ৰজাৰ নাম কে পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, বাল বৰ্মন, আপোনাৰ কল্যাণ বৰ্মন। এনসাৰ হ'ব কল্যাণ বৰ্মন। ক্লিয়াৰ? অ'কে। আৰু লগতে কি হ'ল, চেণ্ট আ ডিপ্ল'মেটিক মিছন টু চাইনা, মানে চাইনালৈকে ইয়াৰ পৰা দুজন তিনিজন জ্ঞানী মানুহ চাইনাত পঠাইছিল, যাতে চাইনাৰ লগত আমাৰ কামৰূপৰ ৰিলেশ্যন ভাল কৰা যায়। এই ৰিলেশ্যনৰ ডিছকাশ্যন কৰাৰ বাবে, ডিপ্ল'মেটিক ৰিলেশ্যন ডিছকাছ কৰাৰ বাবে মানুহ ইয়াতে পঠাইছে। ক্লিয়াৰ হ'ল? অ'কে। নেক্সট আহক, মহেন্দ্ৰ বৰ্মন। তো কল্যাণ বৰ্মন যে আছিল, কল্যাণ বৰ্মন ৱাজ ছাকচিডেড বাই, কল্যাণ বৰ্মনৰ পিছত আৰু কেইজন ৰজা আহিল, নাম হ'ল গণপতি বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন। ঠিক আছে, চ' গণপতি বৰ্মন আৰু নাৰায়ণ বৰ্মন লৈ ইমান বেছি ডিছকাশ্যন কৰিব লগা একো নাই, বহুত বেছি একো কিবা ইম্পৰ্টেণ্ট বস্তু হোৱা নাই। বাট মহেন্দ্ৰ বৰ্মন ইম্পৰ্টেণ্ট, মহেন্দ্ৰ বৰ্মন কিন্তু ইম্পৰ্টেণ্ট। কিয়? এক্সেপ্ট দ্যাট অফ মহেন্দ্ৰ বৰ্মন দ্য ৰেইনছ অফ আদাৰ ৰুলাৰ ডু নট এপিয়াৰ টু বি ইভেণ্টফুল। মহেন্দ্ৰ বৰ্মন বাদ দি গণপতি বৰ্মন আৰু নাৰায়ণ বৰ্মন লৈ ইমান বেছি ডিছকাশ্যন কৰাৰ প্ৰয়োজন নাই, বিকজ তেখেতৰ ৰাজত্ব কালত বহুত বিশেষ কিবা বস্তু হোৱা নাছিল। এতিয়া আপুনি আহক, মহেন্দ্ৰ বৰ্মন ৱাজ কণ্টেম্পৰাৰী টু কুমাৰগুপ্তা এণ্ড চিকন্দগুপ্তা। অ'কে, মই কৈ আছো মই কৈ আছো, কুমাৰগুপ্তা আৰু চিকন্দগুপ্তা হ'ল গুপ্তা ডাইনেষ্টি, যিটো বাৰু গুপ্তা ডাইনেষ্টি বহুত এটা টাইমত পাৱাৰফুল আছিল। এই সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত ওৱান যেতিয়া আছিল, বহুত পাৱাৰফুল আছিল। পাৱাৰফুল মানে এনেকৈ পাৱাৰফুল যে কমপ্লিট ইণ্ডিয়া তেখেতসকলৰ আণ্ডাৰত আছিল। বাট লাহে লাহে যেতিয়া কুমাৰগুপ্তা আহি গ'ল, কুমাৰগুপ্তাৰ মোটামুটি আধা আধি ৰুলৰ পৰা গুপ্তা ডাইনেষ্টি উইক হোৱা ষ্টাৰ্ট হ'ল। আৰু চিকন্দগুপ্তা অহাৰ লগে লগে বস্তুখিনি একেবাৰে বেয়া হৈ গ'ল। তেখেতৰ হোল্ড ইমান পাৱাৰফুল ইমান নাছিল, তেখেতসকলে আগৰ ৰজাকেইটাৰ নিচিনা তেখেতসকলে ইমান পাৱাৰফুল নাছিল। ঠিক আছে, চ' টুৱাৰ্ডছ দ্য ৰেইন অফ চিকন্দগুপ্তা পচিবল দ্যাট মহেন্দ্ৰ বৰ্মন টুক অফ দ্য এণ্ড এক্সটেণ্ড ইজ ৱে টু দ্য সাউথ ইষ্ট বেংগল। অ'কে, মই কি কৈ আছো শুনা। কি হ'ল এই যে আজিৰ দিনত নৰ্থ বেংগল, শিলিগুৰি হয়নে, এইফালে মালদা, নৰ্থ বেংগল ছাইড যিটো আছে, এই সময়ত যেতিয়া আমাৰ যি বৰ্মন ডাইনেষ্টিৰ কথা মই কৈ আছো বাৰু, এই সময়তে এই নৰ্থ বেংগল যিটো ছাইড, ইয়াক নাম আছিল পুন্দ্ৰবৰ্ধনা। লিখি ল'ব পাৰে, পুন্দ্ৰবৰ্ধনা। এইটো বাৰু দিছ ইজ ইকুৱেল টু কাৰেণ্ট নৰ্থ বেংগল। আজি যিটো আমাৰ নৰ্থ বেংগল বুলি আমি জানো, আৰু নৰ্থ বেংগলত কি আহে আপোনাৰ, নৰ্থ বেংগলত এই শিলিগুৰি হয়নে, ৰাণীগঞ্জ, তাৰপিছত এই কিষাণগঞ্জ, মালদা, নৰ্থ বেংগলত এই নৰ্থ বেংগল ইকুৱেল টু আছিল আপোনাৰ মোটামুটি, তেখেতৰ নাম আছিল, ইয়াৰ জেগাখিনিৰ নাম আছিল পুন্দ্ৰবৰ্ধনা। ঠিক আছে, এই পুন্দ্ৰবৰ্ধনা আছিল কাৰ আণ্ডাৰত? গুপ্তা ডাইনেষ্টিৰ আণ্ডাৰত। বাট যেতিয়া কুমাৰগুপ্তা যেতিয়া ৰজা হ'ল, কুমাৰগুপ্তা আছিল বাৰু আপোনাৰ, কুমাৰগুপ্তা আছিল আপোনাৰ 415 পৰা 45 লৈকে। কুমাৰগুপ্তা যে ৰজা আছিল, এই কুমাৰগুপ্তা এই তেখেতে ৰজা আছিল 415 পৰা 445 লৈকে। এই সময়ত 445 লৈকে, এই সময়ত লাহে লাহে কি হ'ল, গুপ্তা ডাইনেষ্টি উইক হোৱা ষ্টাৰ্ট হ'ল, কমজোৰ হোৱা ষ্টাৰ্ট হ'ল। ক্লিয়াৰ হ'ল? এতিয়া কি হ'ল, যেতিয়া কুমাৰগুপ্তা সময়ত বস্তু উইক হোৱা ষ্টাৰ্ট হ'ল, যেতিয়া ৰজা কুমাৰগুপ্তাৰ পিছত নেক্সট ৰজা হ'ল কোনে? চিকন্দগুপ্তা আহোঁতে অৱস্থা একেবাৰে বেয়া হৈ গ'ল। এই চিকন্দগুপ্তা যেতিয়া ৰজা আছিল গুপ্তা ডাইনেষ্টিৰ, তেতিয়ালৈকে বাৰু আপোনাৰ এই পুন্দ্ৰবৰ্ধনা মানে নৰ্থ বেংগল ছাইড আমাৰ তেতিয়া গুপ্তা ডাইনেষ্টিৰ আণ্ডাৰত আছিল। যেতিয়া চিকন্দগুপ্তা ৰজা হ'ল, এই সময়ত এই মহেন্দ্ৰ বৰ্মন বৰ্মন ডাইনেষ্টিৰ ৰজা মহেন্দ্ৰ বৰ্মন এটাক কৰিলে পুন্দ্ৰবৰ্ধনাৰ ওপৰত, আৰু পুন্দ্ৰবৰ্ধনাক কেপচাৰ কৰি লৈছিল। নৰ্থ বেংগল তেতিয়া কামৰূপৰ পাৰ্ট হৈ গৈছিল, হয়নে? নৰ্থ বেংগল তেতিয়া কামৰূপৰ পাৰ্ট হৈ গৈছিল। আৰু ক্লিয়াৰ? ইয়াতে এটা কোশ্চেন এটা আহে যে পুন্দ্ৰবৰ্ধনা কোন সময়ত বৰ্মন এম্পায়াৰ বা বৰ্মন ডাইনেষ্টিৰ আণ্ডাৰত আহিছিল? বৰ্মন ডাইনেষ্টিৰ আণ্ডাৰত পুন্দ্ৰবৰ্ধনা কাৰ ৰাজত্ব কালত আহিছিল? নাম আপোনাৰ হ'ব মহেন্দ্ৰ বৰ্মন।
ক্লিয়ার? ওকে, নেক্সট এটা কথা হল যে হি ওয়াজ দ্য অলসো দ্য ফার্স্ট কামরূপা কিং টু পারফর্ম অশ্বমেধা যজ্ঞ, মানে অশ্বমেধা যজ্ঞ এটা হয়। এই যজ্ঞটা কি যজ্ঞ আপোনালোকে নিশ্চয়কৈ গম পায়, এইটো মই তথাপি এবাৰ কৈ দিওঁ। তেখেতে বাৰু মহেন্দ্ৰ বৰ্মন প্ৰথম ৰজা আছিল যি ৰজাই বাৰু ফাৰ্ষ্ট টাইম অশ্বমেধা যজ্ঞ কৰিছিল। এই অশ্বমেধা যজ্ঞ কি হয় মই কওঁ আপোনাক। কি হয়, তেখেতে যেতিয়া পাৱাৰফুল হৈ গ'ল, পুন্দ্ৰবৰ্ধনা কেপচাৰ কৰিলে, কামৰূপা হৈ, আৰু বহুত বেলেগ বেলেগ ৰজা এইটো গম পায় যে কামৰূপা ৰজা পাৱাৰফুল ৰজা, তাতে এটাক কৰিলে মানে নিশ্চয়কৈ আমি তাতে হাৰিম, তাতে জিতা কোনো সম্ভৱে নহয়। চ' পাৱাৰফুল ৰজা হৈ গ'ল। চ' যেতিয়া তেখেতে পাৱাৰফুল হৈ গ'ল, তেখেতে কি কৰিল, এটা যজ্ঞ কৰিল। এই যজ্ঞ কি হয়, তাতে এটা ঘোঁৰা যজ্ঞ কৰাৰ পিছত ঘোঁৰাক এৰি দিয়া হয়, বহুদিন মানে এৰি দিয়া হয়। আৰু এতিয়া এই ঘোঁৰাই বাৰু বেলেগ বেলেগ কিংডমৰ মাজেদি, ছাপ'জ ধৰক অসমৰ পৰা ওলাই তেখেতে ৱেষ্ট বেংগলত যাব, উৰিষ্যাত যাব, বিহাৰত যাব, এনেকৈ যাব, আকৌ ৰিটাৰ্ণ আহিব আমাৰ নিজৰ ঠাইত, আকৌ কামৰূপত ৰিটাर्न আহিব। और सो कंडीशन ये है कि मैं इधर से घोड़ा को छोड़ा जाएगा, घोड़ा चला जाएगा, अलग अलग किंगडम से होते हुए, अलग अलग राजा का अलग अलग जगह, वो सब जगह के होते हुए वो पास होता हुआ जाएगा। যদি এই ঘোড়াক কোনে যদি অপোজ নকৰে, নৰখায়, যদি ঘোড়াক যদি ৰখাই দিয়ে তেতিয়া বিপদ। ঘোড়া যদি নৰখায়, যদি তাৰ মানে এইটো বুজা গ'ল যে এই পাৰ্টিকুলাৰ জাগাৰ যে ৰজা, তেখেতে মহেন্দ্ৰ বৰ্মনৰ ৰাজত্ব স্বীকাৰ কৰিছে, সাৰেণ্ডাৰ কৰি দিলে যে ঠিক আছে, মই आपके अंडर आने के लिए रेडी हूँ। আপোনাৰ ঘোঁৰা যেতিয়া মোৰ ৰাজত্ব দি পাছ হ'ল, মই এইটো বাৰু একো তাতে অবষ্ট্ৰাকশ্যন দিয়া নাই, কোনো ৰখা নাই, মানে এইটো বুজাই দিয়া হ'ল যে মই আপোনাৰ অধীনত থকাটো বিচাৰোঁ, বা আপুনি যদি মোৰ ৰজা যদি হৈ থাকে মোৰ কোনো অসুবিধা নাই, सरेंडर कर देगा। लेकिन जो उसको रोकेगा, उस घोड़ा को जो रोक देगा, उसके साथ जो घोड़ा को छोड़ा है, जैसे महेंद्र वर्मन घोड़ा को छोड़ा है, उनके साथ इनका लड़ाई होगा, बैटल होगा। बैटলৰ পিছত যদি ইজিকে আকৌ লৈ ল'ব বস্তুখিনি, ঠিক আছে। ইয়াক কোৱা হয় অশ্বমেধ যজ্ঞ, অশ্বমেধ যজ্ঞ বুলি কোৱা হয়। क्लियर? एक घोड़ा छोड़ा जाएगा, घोड़ा पास होता होता जाएगा, कोई अगर मान लीजिए 10 किंगडम होते हुए फिर से लौट गया, तो 10 किंगडम इस राजा के अंडर आ जाएगा। तभी मैं मेरा नहीं, 10 जगह का मैं ही राजा हूं, सब मुझे आके रिपोर्ट करेगा। अगर कहीं पे कोई रोक देगा, उसके साथ मेरा युद्ध होगा, बैटल होगा, लड़ाई होगा, जो जीतेगा उसका वो होगा। क्लियर? सो কোন ৰজাই ফাৰ্ষ্ট টাইম কৰিছিল? মহেন্দ্ৰ বৰ্মনে কৰিছিল। আহক, নেক্সট হল আপোনাৰ ভূতি বৰ্মন। ভূতি বর্মন। So territorial aggrandizement in the west began by Mahendra Bormon, further enhanced by grandson Bhuti Bormon। মানে মহেন্দ্ৰ বৰ্মনৰ পিছত তেখেতৰে নাতি নাম আছিল ভূতি বৰ্মন। ভূতি বৰ্মন যে মহেন্দ্ৰ বৰ্মন যে তেখেতে যে নিজৰ ৰাজত্বটো বঢ়াই আছিল, পুন্দ্ৰবৰ্ধনা লৈ গৈছিল, তেখেতে আৰু বেছি এক্সপাণ্ড হ'ল, কামৰূপা কিংডম আৰু বেছি এক্সপাণ্ড হ'ল কাৰ ৰাজত্ব কালত? ভূতি বৰ্মনৰ ৰাজত্ব, মানে তেখেতে আৰু বেছি পাৱাৰফুল আছিল। আৰু ঠিক আছে, হিজ ৰেইন ফৰ্মছ আ ব্ৰিলিয়েণ্ট চাপ্টাৰ অফ মিলিটাৰী গ্লৰি ইন দ্য আৰ্লি হিষ্ট্ৰী অফ আছাম। তেখেতৰ যেতিয়া আমি ৰাজত্ব কি কি হৈছিল যদি ভালকৈ যদি কোনোবা পঢ়ে এইটো গম পাব, তেখেতৰ মিলিটাৰী এক্সপাৰ্টিজ বহুত আছিল। তেখেতে কেনেকৈ যুদ্ধত কেনেকৈ যাব লাগে, কেনেকৈ যুদ্ধ জিতা যায়, আৰু তেখেতে ভালকৈ জানা আছিল। তেখেতে মিলিটাৰী এক্সপেডিশ্যন বহুত ভালকৈ কৰা নিয়ম তেখেতে জানা আছিল অলৰেডি। তো Yashodharman of Malwa gave an effective blow to the declining power of the Guptas. Mandasore epigraph of Yashodharman informs that the moment the tender to him the chieftains from the neighborhood of the Lothiya in the issue ইমান এইটো প্ৰয়োজন নাই, ঠিক আছে, এই বস্তুখিনি ইমান প্ৰয়োজন নাই, বাদ দিয়ক। This statement seems to be poetic exaggeration, but even if you accept this statement to be true, it did not result in any loss of territory of Kamrupa shortly after Kanata. মানে বস্তুখিনি এনেকৈ বুজাওক, আৰু ইমান বেছি পঢ়া লাভ নাই। বেসিক্যালি এনেকৈ বুজাওক যে ভূতি বৰ্মন কনকাৰ্ড ল্যান্ডস ইন পুন্দ্ৰবৰ্ধনা টু দ্য ৱেষ্ট অফ দ্য ত্ৰিশ্ৰোতা ইন বিটুইন 550 মানে কি হ'ল, আপোনাৰ মহেন্দ্ৰ বৰ্মন নিজৰ কামৰূপৰ ৰাজত্বটো যিমান দূৰলৈকে এক্সপাণ্ড কৰিছিল, ভূতি বৰ্মন আৰু বেছি পাৱাৰফুল আছিল, তেখেতে মিলিটাৰী পাৱাৰ বহুত বেছি আছিল, তেখেতে নিজৰ কিংডমটো আৰু বেছি আমাৰ কামৰূপ কিংডমটো বহুত দূৰলৈকে এক্সপাণ্ড হৈ গ'ল। কিমান দূৰলৈকে এক্সপাণ্ড হৈ গ'ল যে এই যে পুন্দ্ৰবৰ্ধনা আছিল, তাতে আপোনালোকে গম পায় তিস্তা নদী বুলি এটা নদী আছে, হয়, তিস্তা তোৰ্ষা এক্সপ্ৰেছ হয় যে, তিস্তা তোৰ্ষা আলিপুৰৰ পৰা কলকাতালৈকে যায় তিস্তা তোৰ্ষা। এই তিস্তা এটা বেলেগ নদী, তোৰ্ষা এটা বেলেগ নদী হয়। এই তিস্তা নদীক বাৰু ইয়াতে ত্ৰিশ্ৰোতা বুলি কোৱা হৈছে। এই তিস্তা নদীলৈকে তিস্তা নদীলৈকে মোটামুটি কামৰূপ কিংডম এক্সপাণ্ড হৈ গৈছিল। ক্লিয়াৰ? এণ্ড ডোনেটেড ল্যান্ডস টু মোৰ দেন 200 ফেমিলিজ অফ ব্ৰাহ্মণ ইন দ্য পুন্দ্ৰবৰ্ধনা ভুক্তি ৰাফলি নৰ্থ বেংগল। এটা অলপ বুজাত ট্ৰাই কৰক, কি হ'ল
মোটামুটি 200 ফ্যামিলি 200 ব্রাহ্মণ ফ্যামিলিক ল্যান্ড দিয়া হ'ল মানে এইটো আগতে এই সময়ত কি কৰা হৈছিল আৰিয়ান আৰু নন আৰিয়ান আৰ্য আৰু নন মানে যিসকল আৰ্য নহয় নন আৰিয়ান বুলি কোৱা হয় সো আৰ্য সমাজৰ মানুহসকলৰ এইটো এটা আৰ্য সমাজ যাতে বহুত দূৰলৈকে এক্সপান্ড হয় এইটোৰ বাবে এটা কি নিয়ম আছিল তেখেতসকলে কি কৰে যে নতুন কিবা ৰাজত্ব নতুন কিবা যুদ্ধত যদি জিকাৰ পিছত जीतने के बाद वो जगह पे कुछ ब्राह्मण को रहने के लिए जगह बना देता था बिकॉज ब्राह्मण लोग होते आर्य आर्यन आदमी होगा तो उसमें ब्राह्मण रहना मतलब धीरे धीरे उसमें कल्चर आएगा शिक्षा आएगा अलग अलग नया नया चीज उधर का लोग जानने लगेगा और धीरे धीरे जो आर्यन कल्चर है आर्य समाजर जो कल्चर लाहे स्प्रेड करिब सो এই ভূতি বৰ্মনে কি কৰিলে এই যে পুন্দ্ৰবৰ্ধন মানে নৰ্থ বেংগলক তাতে যেতিয়া নিজৰ पूरा एकदम कब्जा बनाने के बाद যেতিয়া पूरा ভালকে যেতিয়া একটা পজিশন পাই গৈছে আৰু ভাল পাওয়ারফুল পজিশনত আহি গৈছে তেখেতে বহুতখিনি এটা জায়গা ডোনেট কৰি দিলে কাক ডোনেট কৰিলে মোটামুটি 200 ফ্যামিলিজ 200টা ব্রাহ্মণ ফ্যামিলিক ডোনেট কৰি দিলে থাকাৰ বাবে তেখেতে কথা থাকিব ই কৰিব ঠিক আছে হৈ গল নেক্সট আহক নেক্সট ভূতি বৰ্মন কি হল এই ভূতি বৰ্মন ৰাজত্বকালত আৰু কি হল it also appears that some portions of southeast Bengal were occupied by Bhuti Bormon. Bangalore southeast যেটো portion হেটো কিন্তু Bhuti Bormon বহুতখিনি ক্যাপচার করেছিল Bhuti Bormon became the first এটা very important line very important যে Bhuti Bormon became the first king of Kamrupa to extend the western frontier of the kingdom beyond the river Karatoa নদীৰ পিছত কাৰাটা আমাৰ ভূতি বৰ্মন নাহালৈকে আমাৰ ৰাজত্ব কাৰাটোৱা নদীৰ এই সাইডলৈকে আছিল ভূতি বৰ্মনে ৰাজত্বটো কাৰাটোৱা নদী এই ফাললৈকে গুচি গল ইমান পাৱাৰফুল আছিল তেখেতে ঠিক আছে সো কোশ্চেন আহে যে কাৰাটোৱা নদীৰ অপোজিট সাইডলৈকে আমাৰ কোন ৰাজাৰ পাৱাৰটো ইমান দূৰলৈকে স্প্ৰেড ফাৰ্স্ট কোন ৰজা আছিল এনসার হ'ব আপোনাৰ ভূতি বৰ্মন ক্লিয়াৰ নেক্সট আহক ভূতি বৰ্মন ওয়াজ সাকসিডেড বাই চন্দ্ৰমুখ বৰ্মন এণ্ড স্থিতা বৰ্মন আফটাৰ ভূতি বৰ্মনৰ পিছত নেক্সট ৰজা কোন হল চন্দ্ৰমুখ বৰ্মন আৰু স্থিতা বৰ্মন ঠিক আছে ৰাজদ্ৰৰ নাম মনত ৰাখিব ৰাজদ্ৰৰ নাম এই স্থিতা বৰ্মন যে আছিল তেখেতৰ বিষয়ত বহুত কিবা পঢ়াৰ প্ৰয়োজন নাই চন্দ্ৰমুখ বৰ্মন স্থিতা বৰ্মন কি হৈছিল ৰাজত্ব কি নাই কোনো প্ৰয়োজন নাই কাৰণ নাম কিটা মনত ৰাখিব খালি ভূতি বৰ্মনৰ পিছত আহিল চন্দ্ৰমুখ বৰ্মন স্থিতা বৰ্মন এই স্থিতা বৰ্মন যে আছিল এই স্থিতা বৰ্মনৰ ল'ৰা আছিল সুস্থিতা বৰ্মন was renowned by মৃগাংগা এই স্থিতা বৰ্মনৰ ল'ৰাৰ নাম আছিল সুস্থিতা বৰ্মন ঠিক আছে আৰু তেখেতক মৃগাংগ বুলিও কোৱা হয় মৃগাংগ স্থিতা বৰ্মনৰ ল'ৰাৰ নাম আছিল সুস্থিতা বৰ্মন তেখেতে যেতিয়া ৰজা হল তেখেতক মৃগাংগ বুলিও কোৱা হৈছিল ওকে the Harsha Charita describes him as a very powerful monarch এই সুস্থিতা বৰ্মন যে আছিল যাক আমি মৃগাংগ বুলিও চিনি পাও তেখেতক বানভট্ট কোন আছিল বানভট্ট আছিল হৰ্ষবৰ্ধন যে ৰাজা এই হৰ্ষবৰ্ধনৰ কথা আমি অলপ পিছত ডিসকাস কৰিম বাৰু হৰ্ষবৰ্ধনৰ কথা আমি অলপ পিছত ডিসকাস কৰিম এই হৰ্ষবৰ্ধনৰ কোট পয়েট আছিল বানভট্ট এই বানভট্টয়ে যেতিয়া নিজে লিখিছিল বাৰু তেখেতে কিন্তু এই সুস্থিতা বৰ্মনক এজন পাৱাৰফুল ৰজা হিচাপে তেখেতক পৰিচয় দিছিল তাতে ক্লিয়াৰ ওকে লেটাৰ গুপ্তা মনার্ক Mahasena Gupta led an expedition against him and defeated him. As a result of the defeat, Kamrupa lost her possessions in North Bengal. কি হল এই তো আপনার সুস্থিতা বর্মন পাওয়ারফুল আছিল বাট এই গুপ্তা ডাইনেস্টি কুমার গুপ্তা পিছত সিকান্দার গুপ্তা হৈ গল বস্তুখিনি উইক হৈ গল এনেকে যাওঁতে বাৰু লাষ্টত এজন ৰজা আহিল মহাসেনা গুপ্তা বুলি মহাসেনা গুপ্তা তেখেতে পাওয়ারফুল ৰজা আছিল তেখেতে কি কৰিলে এই অ্যাটাক কৰিলে সুস্থিতা বৰ্মনক অ্যাটাক কৰাৰ পিছত হেৰাই দিলে আৰু হেৰাই দিয়াৰ পিছত এই যে নৰ্থ বেংগলৰ জায়গাখিনি যে আমি ক্যাপচাৰ কৰা হৈছিল নহয় কামৰূপৰ অধীনত যে আছিল এটো লাহে লাহে আকৌ গুপ্তা ডাইনেষ্টিৰ আন্ডাৰত গুচি গল ক্লিয়াৰ ওকে এতিয়া চাব মেইন বস্তু ইয়াতে চাব সুস্থিতা বৰ্মন হল এই সুস্থিতা বৰ্মনৰ আকৌ দুটা ল'ৰা আছিল তেখেতৰ দুজন ল'ৰা আছিল তেখেতৰ দুজন ল'ৰাৰ নাম আছিল সুপ্ৰতিষ্ঠিতা বৰ্মন আৰু ভাস্কৰ বৰ্মন ক্লিয়াৰ এতিয়া কি হল এই সুপ্ৰতিষ্ঠিত বৰ্মন তেখেতে ডাঙৰ ভাই আছিল আৰু তেখেতে সৰু আৰু তেখেতে ডাঙৰ ল'ৰা সৰু ল'ৰা এই সুপ্ৰতিষ্ঠিত বৰ্মন কিবা কাৰণত তেখেতে মৃত্যু হয় কিবা কাৰণত মৃত্যু হোৱাৰ পিছত মানে কম বয়সত তেখেতে মৃত্যু এটা হৈ যায় মানে আগতে ৰজা
সুস্থিত বৰ্মনৰ পিছত ডাঙৰ ল'ৰা সুপ্ৰতিষ্ঠিত বৰ্মনক ৰজা বনাই দিয়া হয় বা তেখেতে বেছি দিনলৈকে মানে ৰাজত্ব কৰিব নোৱাৰে কিবা এটা কাৰণত তেখেতৰ মৃত্যু হোৱাৰ বাবে। ইয়াৰ পিছত ৰজা হ'ল আমাৰ ভাস্কৰ বৰ্মন, মোষ্ট ইম্পৰ্টেণ্ট কিং। আপোনাৰ যদি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ পৰা যদি পৰীক্ষাত যদি কোশ্চেন আহে, যদি এটা কোশ্চেন আহে, এটা কোশ্চেন ভাস্কৰ বৰ্মনৰ পৰা হোৱাৰ চান্স বেছি। বিকজ ভাস্কৰ বৰ্মন এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰজা বুলি আপুনি ক'ব পাৰে। তেখেতৰ ৰাজত্ব কালত এনেকৈ কিবা ঘটনা হৈছে যিটো বাৰু আমাৰ জানা প্ৰয়োজন, যাৰ পৰা কোশ্চেন বহুত আহে। ঠিক আছে, চ' সুপ্ৰতিষ্ঠিত বৰ্মন এট আ প্ৰিমেচিয়ৰ ডেথ, কিবা কাৰণত অকাল মৃত্যু হয় তেখেতৰ, এণ্ড আফটাৰ এ ভেৰি শ্বৰ্ট ৰেইন হি ৱাজ ছাকচিডেড বাই ইলাষ্ট্ৰিয়াছ ব্ৰাদাৰ ভাস্কৰ বৰ্মন হু ৰুলড ফৰ মোৰ দেন 50 ইয়াৰ্ছ। এই ভাস্কৰ বৰ্মন মোটামুটি 50 বছৰলৈকে ৰাজত্ব কৰে। ক্লিয়াৰ হৈছে না হোৱা নাই? এই ভাস্কৰ বৰ্মন মোটামুটি 50 বছৰৰ বেছি তেখেতে ৰাজত্ব কৰে। ক্লিয়াৰ? চ' আমি ভাস্কৰ বৰ্মন যেহেতু ইম্পৰ্টেণ্ট হয় বাৰু, এই ভাস্কৰ বৰ্মনৰ পোৰ্চনখিনি আমি ছেপাৰেটকৈ ডিছকাছ কৰাটো উচিত। বিকজ তাতে আৰু কেইটামান ষ্টৰি আছে, এই ষ্টৰিটো অলপ ভালকৈ ধুনীয়াকৈ যদি মই ক'ব পাৰোঁ দেন বস্তুখিনি অলপ ভাল লাগিব আৰু। চ' আপোনালোকে নেক্সট ক্লাছ কৰাৰ আগতে আপোনালোকে এনচিয়েণ্ট আছাম হিষ্ট্ৰী আজি 3 নম্বৰ ক্লাছ শেষ হ'ল আৰু বহুতখিনি হৈ গ'ল, কিন্তু ইয়াতে বহুত আপোনাৰ নাম পাব। বৰ্মন ডাইনেষ্টি যেতিয়া আপুনি পাব চাব বস্তুখিনি এনেকৈ মনত ৰাখিব। বৰ্মন ডাইনেষ্টিৰ ৰজাকেইটাৰ নাম আপোনাক চিৰিয়েলি মনত কৰা প্ৰয়োজন, কপিত লিখি ল'ব বাৰু। এই পুষ্য বৰ্মন, এই বৰ্মন, একদম কণ্টিনিউ এনেকৈ লিখি ল'ব চিৰিয়েলি, যেতিয়া মনত কৰিব আপোনাক কোশ্চেন দিয়ে। কিন্তু এই চিকুৱেঞ্চটো মনত ৰখা বহুত প্ৰয়োজন, অকল বৰ্মন ডাইনেষ্টিৰ কাৰণে নহয়। আপুনি আহোম কিংডম যেতিয়া পঢ়িম তাতো একে কথা, আপুনি আহোম ৰজাকেইটা চিকুৱেঞ্চিয়েলি মনত ৰখা প্ৰয়োজন, হয়নে? ইয়াৰ আগত আপুনি যদি নৰকাৰ কথা যদি চাই যদি বা মহিৰংগ দানৱৰ কথা যদি, মহিৰংগ দানৱৰ পিছত ৰজা হওঁতে লাষ্টত ঘটকাসুৰা আহিল। ঘটকাসুৰালৈকে 3-4জন যে ঘটকাসুৰা আছিল, ঘটকাসুৰা তেখেতৰ নামকেইটা মনত কৰা বহুত প্ৰয়োজন, চিৰিয়েলি, মানে ৰেণ্ডমলি নহয়। ক্লিয়াৰ? চ' আপোনালোকে এবাৰ আজিলৈকে যিমানখিনি হ'ল আৰু এবাৰ ধুনীয়াকৈ ভিডিঅ'টো চোৱাৰ পিছত এবাৰ ধুনীয়াকৈ এবাৰ ৰিভাইজ কৰক। নিজেতো আশা কৰোঁ আপোনালোকে নিশ্চয়কৈ নোট বনাইছে, মই বাৰে বাৰে কৈ থাকোঁ যে মই PDF-টো মই নিশ্চয়কৈ দিম। নেক্সট ক্লাছ 4 নম্বৰ ক্লাছ হোৱাৰ পিছত আপোনালোকে PDF-টো পাই যাব। বাৰু এটা কথা চাবচোন, এই PDF-ত এনেকৈ বাৰু বহুত বস্তু আছে যিটো চাগে মই ইয়াতে PDF-ত নাই, মই ছেপাৰেটকৈ লিখিছোঁ। যেনেকৈ মই আপোনাক কৈ আছোঁ, ইয়াতে যদি আপুনি চাই যে পটককৈ মই ইয়াতে কিবা এটা লিখিলোঁ, এই যে মহাৰাজা ধীৰাজা, এই মহাৰাজা ধীৰাজাৰ কথাটো ইয়াতে কোনোবা লিখা নাই। এতিয়া আপুনি যদি খালি অকল ভিডিঅ'টো খালি চিনেমাৰ নিচিনা চাই একো নোট ডাউন নকৰে তেতিয়াতো লাভ নাই। আৰু ভিডিঅ'টো চাই পিনে যদি আপুনি নিজৰ নোট যদি বনাই লয় না, মই আপোনাক কৈ আছোঁ মোৰ PDF দিয়াটো ছেকেণ্ডাৰী, আপোনাৰ নিজে বস্তুখিনি চাই নোট বনোৱাটো বেছি ইম্পৰ্টেণ্ট। PDF আপোনালোকে পাই যাব, PDF-টো চাই আপোনালোকে মোৰ ভিডিঅ'ৰ লগত মিলাই পিনে ধুনীয়াকৈ নোটটো বনাই লওক। যদি আপুনি ধুনীয়াকৈ নোট বনাই ল'ব পাৰে না, এইটো আপোনাৰ কাৰণে বহুত এটা ফাইদা হ'ব। আপোনাৰ ৰিভিজনটো ইয়াতে বহুতখিনি এটা ষ্ট্ৰং এটা বস্তুখিনি বহুত দিনলৈকে মনত থাকিব, পাহৰি নাযায় আপুনি। আৰু আপুনি অকল যে PDF-টো বাৰু মোৰ পৰা PDF পাব, প্ৰিণ্ট আউট ওলাই ল'ব, এইটো লাভ নাই। মানে আপুনি বাৰে বাৰে পাহৰি যাব আৰু বাৰে বাৰে ৰিভিজন দিব লাগিব, এইটো বেয়া কথা আৰু টাইম আপোনাৰ ৱেষ্ট হ'ব তাতে। ক্লিয়াৰ? অ'কে, চ' নেক্সট ক্লাছত আমি আজিৰ ক্লাছত কিমানলৈকে আহিছোঁ বাৰু? আজিৰ ক্লাছত আমি আহি পালোঁ আপোনাৰ ভূতি বৰ্মন হ'ল, ভাস্কৰ বৰ্মন, এতিয়া আমাৰ লাষ্ট আমাৰ সুপ্ৰতিষ্ঠিত বৰ্মন ভাস্কৰ বৰ্মন। নেক্সট আমাৰ ভাস্কৰ বৰ্মন ৰাজত্ব কালত কি হৈছে কি নাই, এটা আমি নেক্সট ক্লাছত অলপ ডিটেইলছত বস্তুখিনি চাম বাৰু। থেংক ইউ ছ' মাছ।